সত্যানুসন্ধানলৈ মই দিগন্ত কুমাৰ নাথে আপোনালোকক আদৰিছোঁ। আজি আমি সত্যানুসন্ধানৰ মজিয়াত পাতিম অস্ত্ৰোপচাৰ কক্ষত ৰঙালী বিহু। সমগ্ৰ ৰাজ্যত মানুহৰ বিহু বিপুল উলহ মালহেৰে উদযাপন কৰা এই সময়ত আমি এই বিষয়লৈ পাতিবলৈ আৰম্ভ কৰিছোঁ। অস্ত্ৰোপচাৰ কক্ষত ৰঙালী বিহু। আমি নিজৰ অনিচ্ছা সত্ত্বেও এই কথা পাতিবলৈ লৈছোঁ। আমাৰ বাপতি সাহোন ৰঙালী বিহু কি কাৰণে প্ৰতি মুহূৰ্তে মুহূৰ্তে বিতৰ্কৰ বৰ্তত সোমাইছে, এটা গুৰুত্বপূৰ্ণ বিষয় আমি আজি বিশ্লেষণ কৰিবলৈ আগবাঢ়িছোঁ। মই আলোচনাৰ বাবে প্ৰথমে আদৰিছোঁ এগৰাকী লোক সংস্কৃতিৰ সাধক, বিভিন্ন কাকত আলোচনীত সাময়িক নিবন্ধৰে আমাৰ পাঠকৰ দৃষ্টি আকৰ্ষণ কৰা ভৱেন দুৱৰী ডাঙৰীয়া, ৰাজ্যিক বিদ্যুৎ পৰিষদৰ অৱসৰপ্ৰাপ্ত সঞ্চালক দুৱৰী ডাঙৰীয়াই বিভিন্ন সময়ত আমাৰ সাময়িক নিবন্ধৰে তেখেতৰ কলমেৰে আমাৰ প্ৰসংগসমূহৰ সমস্যাসমূহৰ কথা ৰাইজৰ আগত তুলি ধৰিছে। তেখেতৰ দৃষ্টিকোণেৰে বহুখিনি কথা আপোনালোকক ক'ব পাৰিব। মই আদৰিছোঁ এগৰাকী সফল নাৰী, কলাৰত্ন মিনতী বৰুৱা, একেধাৰে এগৰাকী কবি। আজি কেইটামান দিনৰ পূৰ্বে তেখেতে জুবিনবিহীন বহাগ লৈ কবিতা ৰচনা কৰিছে। একে সময়তে তেখেতে সফলতাৰ জখলাত আৰোহণ কৰিছে। আৰু মিনতী বৰুৱাই ক'ব বিহুক লৈ কিয় বিতৰ্ক হৈছে, কিয় আমাৰ ৰঙালী বিহু অস্ত্ৰোপচাৰ কক্ষত সোমাব লগা হৈছে, কোনে সোমোৱাইছে, সেই বিষয় লৈ আমি আলোচনা কৰিম। মই অনুষ্ঠানৰ আৰম্ভণিতে দুৱৰী ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ। আৰু দুৱৰী ডাঙৰীয়াক এটা কথা মই তেখেতৰ মুখৰ পৰা জানিব বিচাৰোঁ, কাৰণ আমাৰ লোক কৃষ্টিৰ এটা কৃষ্টি হৈছে বিহু, কিন্তু এই কৃষ্টিক আমি এই পৰ্যন্ত কিয় সুৰক্ষিত কৰি ৰাখিব পৰা নাই, তাত কাৰ দোষ, কি কথা, আপুনি কি ক'ব? ধন্যবাদ। সৰ্বপ্ৰথমতে জয় জয়তে ৰঙালী বিহুৰ ওলগ হয় আমাৰ সতীৰ্থবৃন্দলৈ জনাইছোঁ, আৰু সদৌ অসমবাসীলৈ ৰঙালী বিহুৰ ওলগ জনাইছোঁ। হয়, আপোনাকো জনাইছোঁ ছাৰ। অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বছৰটো সকলোৱে মংগলে কুশলে যাওক। প্ৰথমতে আৰম্ভণিৰ আগতে আমাৰ যিবোৰ মংগলসূচক কাৰ্য, হয়, সেইবোৰ সদায় মংগল ধ্বনি, মংগল বচন হয়, বা মংগলাচৰণেৰে আৰম্ভ কৰা। গতিকে আমি যেতিয়া বিহু, হয়, আমি বিহু এভাগি আজি নৱবৰ্ষৰ প্ৰথম নৱবৰ্ষৰ আৰম্ভ কৰি আহিছোঁ। আপোনালোকে সহযোগ কৰিব। হয়, আমি যিটো হুঁচৰিত প্ৰথমতে জয়ধ্বনি দিওঁ, হয়, সেই জয়ধ্বনিৰে আমি আৰম্ভ কৰিব বিচাৰিছোঁ। সকলোৱে সহযোগ কৰিব। জয় হৰি বোলা, জয় ৰাম বোলা, সবাৰো কুশলৰ অৰ্থে বোলা জয় হৰি বোলা। বৰ সুন্দৰ এটা আৰু গভীৰ, অতি স্পৰ্শকাতৰ বিষয় এটা আপুনি মজিয়ালৈ আনিলে। মই প্ৰথমতেই কৈছিলোঁ যে বৰ ভাল বিষয় এটাৰ কাৰণে বৰ বেয়া মানুহজন আপুনি নিমন্ত্ৰণ কৰিলে। যি কি নহওক, পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আমি সময়ে কিছুমান আহ্বান থাকে। আমি সেই সময় পৰিপ্ৰেক্ষিতত কিছুমান কথা আমি আলোচনা কৰাটো সময়ৰ আহ্বান। আমি সেই আহ্বান নেওচা দিব নোৱাৰোঁ। সেই আহ্বানক আমি নেওচা দিব নোৱাৰোঁ। প্ৰয়োজনৰ খাতিৰত আমি আমাৰ ভাৱ বিনিময় কৰাটো অতি প্ৰয়োজন হৈছে। সমাজৰ মাজলৈ যদি কোনোবাই নকয়, তেতিয়াহ'লে সেইখিনি সেইভাগে থাকিব, মানে অজ্ঞাত হৈয়ে থাকি যাব। গতিকে সেইকাৰণে আমি ভাবিছোঁ যে সময়ৰ পৰিপ্ৰেক্ষিতত আমি দুই এটা কথা আলোচনা ৰাইজৰ মাজলৈ আগবঢ়াই দিয়া। কোনটো সঁচা, কোনটো মিছা, কোনটো গ্ৰহণীয়, কোনটো বৰ্জনীয়, সেইটো ৰাইজে বিচাৰ কৰিব। কিন্তু আলোচনাটো আমাৰ কৰা দৰকাৰ। মই প্ৰথমতে এটা আহ্বান যে আমাৰ অসমীয়া জাতিৰ এইটো যিটো আমি বাপতি সাহোন বুলি কৈছোঁ, বাপতি সাহোন বিহু, সেই বিহুটোক এতিয়া আমি কেনেধৰণে প্ৰতিপালন কৰিছোঁ, সেই এটা লৈ এই প্ৰশ্নখিনি যে আহিছে, আমি বিহুটো কেনেধৰণে আমি পালন কৰিব লাগে, কৰিছোঁ নে নাই, বিশ্লেষণৰ এটা প্ৰয়োজন হৈছে। প্ৰথমতে এটা আহ্বান মই দিব বিচাৰিছোঁ, আমাৰ অসমীয়া জাতি বুলি এটা জাতি নিৰ্দিষ্ট হিচাপে জাতি নাই। আমি সকলো জাতি জনগোষ্ঠী, বিভিন্ন ধৰণৰ
কোচ কছাৰী চুতীয়া আহোম সকলো কলিতা সংমিশ্ৰিত। লাগি এটা সংমিশ্ৰণৰ এটা মিশ্ৰ জাতি হয় অসমীয়া জাতিটো মিশ্ৰ জাতি হয় আৰু এই সকলো জাতি জনগোষ্ঠী নিজা নিজা হয় কৃষ্টি সংস্কৃতি লোককৃষ্টি বা নিজৰ নিজৰ কিছুমান প্ৰথা আছে ট্ৰেডিশ্যন আছে হয়। পৰম্পৰা আছে সেইকাৰণে এই পৰম্পৰাবোৰক আমি আমাৰ অসমীয়া মানুহে অসমীয়া জাতিয়ে স্থানীয় যিবোৰ বৈশিষ্ট্য হয় সেই বৈশিষ্ট্যক আমি মান্যতা দিছোঁ এতিয়া বিহুতে বিভিন্ন ঠাইতে বিভিন্ন ধৰণে বিহু পালন কৰে হয় আৰু তাৰ কিছুমান ক'ৰবাত মিল আছে ক'ৰবাত অমিল কিন্তু মিল নাথাকিলে আমি সেইটো আমি তাক বৰ্জন কৰিব নোৱাৰোঁ বা সি হয় কোনো বিতৰ্কলৈ আহিব নালাগে আহিব নিদিয়ে। সেই বস্তুটো কেনেদৰে মিলাব পাৰোঁ সেই এটা আমাৰ প্ৰয়াস হোৱাটো প্ৰয়োজন হয় আৰু এটা আমাৰ কনষ্টিটিউচনেল অব্লিগেশ্যন আছে আমাৰ সাংবিধানিক এটা আমাৰ দায়িত্ব আছে কৰ্তব্য আছে আমাৰ সংবিধানে আমাৰ ৰিলিজন কালচাৰ এইখিনি যিটো ফাণ্ডামেণ্টেল যিটো আমাৰ মৌলিক অধিকাৰ দিছে হয় আমাৰ কৃষ্টি সংস্কৃতি আমি পৰিপালন কৰে ধৰ্ম আমি নিজৰ ধৰ্ম পালন কৰিব পাৰোঁ অফ আৱাৰ অ'ন চইচ হয় আমি নিজৰ পচন্দ ধৰ্ম পালন কৰিব পাৰোঁ আমি নিজৰ কৃষ্টি আমাৰ নিজৰ কালচাৰ যিখিনি আমাৰ নিয়ম আছে নীতি আছে সেইবোৰ আমি সকলোৱে পৰিপালন কৰোঁ কিন্তু এটা আমাৰ কনষ্টিটিউচনেল অব্লিগেশ্যন আছে আৰ্টিকল 51 হয় আমি সেই কালচাৰ এণ্ড হেৰিটেজখিনি আমি কি কৰিব লাগে ৰক্ষণাবেক্ষণ দিব লাগে উই শুড প্ৰটেক্ট আৱাৰ হেৰিটেজ এণ্ড কালচাৰ এইটো এভৰি চিটিজেন অফ ইণ্ডিয়া শ্বেল প্ৰিজাৰ্ভ দ্য ৰিচ হেৰিটেজ এণ্ড কালচাৰ অফ ইণ্ডিয়া এই কথাটোতে কুৱেশ্যনটো আহিলে আমাৰ যিটো কালচাৰ আমাৰ যিটো হেৰিটেজ আমাৰ যিটো পৰম্পৰা হয়। আমাৰ যিটো ঐতিহ্য সেইখিনি আমি এতিয়া ৰক্ষা কৰিব পাৰিছোঁ না নাই পাৰিছোঁ নে নাই প্ৰশ্ন কথাটো এতিয়া সেই ক্ষণটোত আমাৰ এতিয়া এই প্ৰশ্নটো আহি পৰিছে হয় এতিয়া বিহু আমি ধৰি লওক এতিয়া ক'ত মানে এই যে অস্ত্ৰোপচাৰৰ কথাটো আহিলে হয় এতিয়া বিহুক আমি বিশেষণেৰে একদম একেবাৰে উপচাই থৈছোঁ হয় বিহু আমাৰ বাপতি বাহন বিহু আমাৰ মেৰুদণ্ড বিহু আমাৰ আয়ুৰেখা বিহু আমাৰ হৃদপিণ্ড বিহু আমাৰ মেৰুদণ্ড আমি কি বিশেষণ আমি সকলো কৰিছোঁ কিন্তু এতিয়া কথাটো হ'ল সেই আমাৰ আয়ুৰেখাডাল ঠিকে আছেনে সৰলৰেখা হৈ আছেনে আছে আমাৰ হৃদপিণ্ডটো যেতিয়া আমি হৃদপিণ্ড বুলি কওঁ আমাৰ আয়ুৰেখা বুলি কওঁ আমাৰ যিটো হৃদপিণ্ড বুলি কওঁ সেই হৃদপিণ্ডটো এতিয়া আমাৰ আই চি ইউত এতিয়া ডিফেক্ট কৰি আছেনে নে চিক বেডত আছেনে এতিয়া সুস্থভাৱে আছে সেই কথা বিশ্লেষণ সেই কথাটো আমাৰ প্ৰয়োজন আহিলে আমি এতিয়া কৈছোঁ হয় বহুত ধুনীয়া মই এটা বহুত আৰ্টিকল পঢ়িছোঁ আৰু একেবাৰে বিশেষণেৰে ভৰাই থৈছোঁ বিশেষণেৰে একেবাৰে জনজীৱনৰ ভূপেন হাজৰিকাৰ যিটো আমাক কৈছে যে বিহু এটা বহাগ এইটো এই গণজীৱনৰ হাত এইবোৰ আমি কৈছোঁ হয় খুব ভাল কথা ভাল লগা কথা শুনিবলৈ ভাল কিন্তু এতিয়া আমি সেই ধৰণে সেই বস্তুটো যথাযথ আমি পালন আৰু পৰিৱেশন মই সেইকাৰণে আৰু পালন আৰু পৰিৱেশন কৈছোঁ আমাৰ বিহু পালনত খুব এটা সমস্যা হোৱা নাই এতিয়া বিহু হৈছে পৰিৱেশনত আমাৰ এই সমস্যাবোৰে গা কৰি উঠিছে যেতিয়া আমি পৰিৱেশ কলালৈ বস্তুটো আমি উত্তৰণ কৰিলোঁ যেতিয়ালৈকে আমি বিহু পালন কৰি আছিলোঁ আমি বিহু নিজে গাই নিজে উপভোগ কৰিছিলোঁ আনন্দ উপভোগ কৰিছিলোঁ যেতিয়া আমি আনক আনন্দ দিয়াৰ এটা প্ৰয়াস যেতিয়া সৃষ্টি হ'ল পৰিৱেশ কলালৈ যেতিয়া আমি আকৌ উন্নীত কৰিলোঁ তেতিয়াই এই বহুবোৰ কথা আহিলে কেনেকৈ পৰিৱেশন কৰিম পৰিৱেশন কৰোঁতে প্ৰতিযোগিতাৰ কথা আহিল প্ৰতিযোগিতাৰ কৰিবলৈ যাওঁতে প্ৰতিযোগিতাৰ মাজত আৰু এটা প্ৰতিযোগিতা চলিছে কোনে কাক এই যে জয় পৰাজয়ৰ যিটো প্ৰৱণতা আহিল এইটোৱে নানা ধৰণৰ মানুহক সৃষ্টিশীলতাৰ ফালে লৈ গ'ল ছাৰ কিছু নিয়ম নীতিৰ সলনি সেইটো হ'ল কথাটো হ'ল আমাৰ বিহু লোককৃষ্টি বুলি ক'লে লোককৃষ্টি আৰু আধুনিক যিটো সৃষ্টি মডাৰ্ণ কালচাৰ এণ্ড ফ'ক কালচাৰ এই মডাৰ্ণ কালচাৰ ফ'ক কালচাৰ এণ্ড এনচিয়েণ্ট কালচাৰ যিটো পশ্চিমীয়া কালচাৰ আমাৰ ফ'ক কালচাৰ কাক কয় ফ'ক কালচাৰ যিটো লোককৃষ্টি কোনো স্ৰষ্টা নাথাকে আমাৰ সেই বোপা ককাসকলৰ দিনতে নজনা দিনৰ পৰা
এই টাইম ইমেমৰিয়েল আমি বোপা ককাহঁতৰ দিনৰ পৰা তেওঁলোকে বিহু সৃষ্টি কৰি গাই বাই নাচি নচুৱাই সকলোখিনি কৰি দেখুৱাইছে। আমি মাত্ৰ অনুশীলনহে কৰিব লাগে। এতিয়া সেইখিনি নকৰি কি হৈছে, আমি তাত এতিয়া আমি নতুনত্ব সৃষ্টি কৰিবলৈ যাওঁতে এই কথাটো হ'ল, এই যিটো পৰম্পৰা আছে, লোককৃষি হ'ল পৰম্পৰাই প্ৰাণ। যদি লোককৃষিৰ প্ৰাণটো নাথাকে ই এটা নিৰস নিষ্পন্দলে হৈ যায়। গতিকে সদায় আমি চাব, এটা আমাৰ নিয়ম নীতি ফালে এডাল আমি ডাং দিয়া থাকে বুলি কওঁ, আমাৰ উজনিত ডাং বুলি কয়। যেনেকৈ নৈ এখনৰ বোলে গৰা এটা হৈ বোলে তাত ডাং এডাল দি থৈ দিয়ে, তাৰমানে এইটো পৰিসীমা, ইয়াৰটো ক্ৰছ কৰি নাযাবা, গ'লে বিপদ হ'ব। গতিকে এই সীমাটো যেতিয়া ক্ৰছ কৰি যায় বা এই সীমাটো যেতিয়া অতিক্ৰম কৰি যায়, তেতিয়া সি বিপদ মাতি আনে। এতিয়া মই সমূহ এটা উদাহৰণ, এতিয়া দেখিছোঁ মহিলাসকলে বা গাভৰুসকলে পুৰুষৰ সাজ পিন্ধি খুচৰিয়াব ধৰিছে। যেতিয়া এজন মানুহে আন এজনৰ সাজ এটা পিন্ধে তেতিয়া সেইটো কি অভিনয় হয়। ভাল মানুহে যদি এজন ৰোগীয়া মানুহৰ অভিনয় হেৰি কৰে সেইটো অভিনয় হয়। পুৰুষৰ সাজ যদি নাৰীয়ে পিন্ধি যদি বিহু গাবলৈ সেইটো অভিনয় হয়, কাৰণ সেইটো পৰম্পৰাও নহয়, সেইটো লোককৃষ্টিও নহয়। গতিকে ইয়াত কি হৈছে, এই বিকৃতিটো ঘটিছে। গতিকে আমি অতিমাত্ৰা কৰিবলৈ যদি নিয়মৰ পাৰ হ'বলৈ যাওঁতে, অতিক্ৰম কৰিবলৈ যাওঁতে এই বিতৰ্কবোৰ ঘটিছে। আপুনি নিজৰ ধৰণে কৰিছে, মই নিজৰ ধৰণে কৰিছোঁ। সেই কম্পিটিশ্যনত মই আপোনাক বিট কৰিবৰ কাৰণে বা আকৰ্ষণ কৰিবৰ কাৰণে কেনেকৈ আমি এটেনশ্যন দৰ কৰিব পাৰোঁ, যেনেকৈ আমি প্ৰতিযোগিতাত আমি সফল হ'ব পাৰোঁ। গতিকে এই প্ৰতিযোগিতামুখী যিটো প্ৰৱণতা, এই প্ৰৱণতাই আমাক এই সৃষ্টিত যিবোৰ নতুনত্ব আনিছে, এই নতুন পৰম্পৰাৰ পৰা আমাৰ আঁতৰি গৈছে। এই পৰম্পৰা আমাৰ বিঘ্নিত হৈছে, পৰম্পৰা বিকৃত হৈছে। গতিকে পালনত মই কৈছোঁ যে আমি সকলোৱে বিহু পালন কৰোঁ, পৰম্পৰা ধৰণে পালন কৰোঁ। বিহু আহে, আমি উজনিৰ ফালে বহাগৰ বিহুটো কণী যুঁজ কৰে, এই নামনিৰ ফালে মাঘত কণী যুঁজ কৰে, তাত আমাৰ দণ্ড নাই, সেইটো লোকৰ স্থানীয় পৰম্পৰা। আমি উজনিত কণী যুঁজ কৰে বহাগত, কিন্তু এই নামনিৰ ফালে মাঘত কৰে। গতিকে এইটো হ'ল তেওঁলোকৰ স্থানীয় বৈশিষ্ট্য, গতিকে তাত কোনো দ্বন্দ্ব নাই। এতিয়া মই কৈছোঁ এই প্ৰতিযোগিতা কৰিবলৈ যাওঁতে প্ৰতিযোগিতাৰ যিটো প্ৰৱণতা আহিছে, হাৰ জিকাৰ যিটো এটা এইটো প্ৰৱণতা, সেই প্ৰৱণতাৰে আমাক এই বিতৰ্কৰ মাজলৈ লৈ গৈছে। ভৱেন দুৱৰী ডাঙৰীয়া যথেষ্ট গুৰুত্ব সহকাৰে কিছু কথা আপোনালোকৰ সন্মুখত আগবঢ়াইছে। মই তেখেতৰ ওচৰলৈ পুনৰ আহিম, আৰু তেখেতে এটা কথা খুব গুৰুত্ব সহকাৰে আপোনালোকৰ সন্মুখত কৈছে, আমাৰ এই মঞ্চৰ পৰা তেখেতে কৈছে যে প্ৰতিযোগিতামূলক এই কামবিলাক, প্ৰতিদ্বন্দ্বিতাৰ এই কামবিলাক কৰিবলৈ যাওঁতে বহু ক্ষেত্ৰত আমি আমাৰ কৃষ্টি সংস্কৃতিৰ অপভ্ৰংশ কৰি আমি লক্ষ্মণ ৰেখা অতিক্ৰম কৰিছোঁ। এটা গুৰুত্বপূৰ্ণ কথা। মই তেখেতৰ সৈতে পুনৰ আলোচনা কৰি মই আহিছোঁ কলাৰত্ন মিনতী বৰুৱাৰ ওচৰলৈ, আৰু বৰুৱা মেডামকো সুধিব লগা আমাৰ বহু কথা আছে। তেখেতৰ জীৱনতো বিহু নাচৰে তেখেত জনপ্ৰিয় হৈ উঠা এগৰাকী নাৰী, তেখেতৰ সৈতে আমি পাতিম বহু কথা। কিন্তু মই পোনপ্ৰথমে তেখেতৰ পৰা জানিব বিচাৰোঁ যে বিহুক লৈ বাৰে বাৰে এই বিতৰ্কবিলাক কিয় হয়, তেখেতে কি অনুভৱ কৰে? প্ৰথমতে মই আপোনাৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ আগতে অসমবাসীক মই নৱবৰ্ষৰ শুভেচ্ছা, ৰঙালী বিহুৰ ওলগ যাচিছোঁ। আজি জুবিনবিহীন প্ৰথম বহাগ। চ'তৰ শেষত যেন আজি বহাগ আহি পোৱা নাই, ঢোল পেঁপা গগনাই ৰজন জনালেও বিহু বিহু লগা নাই, আজি আমাৰ মাজত জুবিন নাই। এতিয়া মই আহোঁ আপোনাৰ সোধা প্ৰশ্নৰ উত্তৰ দিবলৈ। এই যে বিতৰ্কবিলাক হয়, এইটো আচলতে কি হয়, বাণিজ্যিকৰণৰো এটা কথা আছে, আৰু নিজকে আনতকৈ শ্ৰেষ্ঠ প্ৰতিপন্ন কৰিবলৈ গৈ আনৰ পৰা কিছুমান ধাৰ লৈ আমাৰ বিহুৰ মাজত মানে তেওঁলোকে হেৰি কৰিছে, তেওঁলোকে আমাৰ বিহুৰ মাজত সেইখিনি মিহলি কৰি ৰাইজৰ আগত দেখুৱাবলৈ যায়। তেনেকৈ দেখা যায় যে কাঁহী নাচ, কাঁহী লৈ নাচে, সেইবিলাক আচলতে আমাৰ বিহুত নাছিলে। জাপিটো আমাৰ কৃষ্টি মানে খেতিয়কৰ কৃষিৰ লগত জড়িত আছিলে, কিন্তু সেই জাপি আহি এতিয়া ষ্টেজত মানে মঞ্চত আহি মানে নাচত ব্যৱহাৰ কৰি, নৃত্যত ব্যৱহাৰ কৰা হয়। এই ক্ষেত্ৰত দেখা জয়পুৰৰ কিছুমান কাঁহী লৈ নাচা, কলহ লৈ নাচা, হয়তো সেই তাৰ পৰাই আমাৰ অসমীয়া সংস্কৃতিত এই বিহুত এইখিনি আহিছে বুলি মই ভাবিছোঁ। আৰু মানুহবিলাকৰ ৰুচি
সম্পূৰ্ণ সলনি হৈ গৈছে কিছুমানে পুৰণিখিনিকে আমি আঁকোৱালি লৈ আছোঁ কিছু সংখ্যক শ্ৰোতা দৰ্শক আছে যিখিনি মানে ৰুচি ইমানেই সলনি হ'ল যে তেওঁলোকে বাহিৰা সংস্কৃতিক বেছি প্ৰাধান্য দিছে গতিকে সেই ৰুচিখিনিক তেওঁলোকে যিসকল সেই ৰুচি লৈ মঞ্চত বা সেই অনুষ্ঠানবিলাকত চাবলৈ আহে গতিকে তেওঁলোকক মানে কি ক'ম এতিয়া তেওঁলোকক মানে হেৰি কৰিবলৈ আমি প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিব লাগিব কাৰণ আমি আমাৰ সংস্কৃতি আমাৰ কলা সংস্কৃতি ৰক্ষাৰ দায়িত্ব আমাৰ গতিকে কোনোবাই যদি কাৰোবাৰ প্ৰচেষ্টাত যদি এই সংস্কৃতি ধ্বংস হ'বলৈ আগবাঢ়ে তেতিয়াহ'লে আমি প্ৰতিহত কৰিব লাগিব এটা গুৰুত্বপূৰ্ণ কথা মিনতি বৰুৱাই উল্লেখ কৰিছে মই তেখেতৰ সৈতে পাতিম আৰু বহু কথা পাতিবলৈ আছে মই এতিয়া দুৱৰী ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ আৰু তেখেতক মই পোনপটীয়াকৈ এটা কথা সুধিব বিচাৰোঁ যে সঁচাকৈ মিনতি বৰুৱাই এই কথা উল্লেখ কৰিছে যে জাপি বা কাঁহী লৈ নৃত্য কৰা সেইখিনি আমাৰ বহাগ বিহুৰ আমাৰ পৰম্পৰা হয়নে নহয় আপোনাক মই সুধিব খুজিছোঁ আৰু আপোনাক মই এই কথা সুধিব খুজিছোঁ যে বাচন বৰ্তন লৈ নৃত্য কৰা এই পৰম্পৰাটো আমাৰ সংস্কৃতিৰ সৈতে কেতিয়াবা জড়িত হ'ল মই আগতে ক'লোঁ যে লোককৃষ্টিৰ এটা পৰম্পৰা আছে পৰম্পৰাটো সি ইতিমধ্যেই আছে মানে প্ৰতিস্থাপিত হৈ আছে গতিকে তাত আকৌ আমি সলনি কৰিব নোৱাৰোঁ সলনি কৰিলে কি হ'ব ইয়াৰ চৰিত্ৰটো নষ্ট হ'ব বৈশিষ্ট্যটো লোপ পাব গতিকে এতিয়া জাপি কাঁহী বিশেষকৈ জাপিটো এতিয়া আমাৰ যিটো এটা মান সম্ভ্ৰমৰ কথা আহি পৰিছে এতিয়া বহুতে জাপিটো মূৰত পিন্ধাবলৈ যায় বহুতে বেয়া পায় নিপিন্ধে বিশেষকৈ মহিলাসকলক পিন্ধাবলৈ গ'লে কাৰণ চুৰি এটা ফেশ্বন থাকে ডিজাইন থাকে এবাৰ হেমা মালিনী আহিছিলে তেওঁ মানা কৰিলে গতিকে জাপিটো কোনোদিন কেতিয়াও মান সম্ভ্ৰমৰ প্ৰতীক চিহ্ন নহয় কোনো ৰজা মহাৰজাই কোনো ডা ডাঙৰীয়াই ৰাজদৰবাৰত জাপি পিন্ধি অৱস্থান কৰা নাছিল এই জাপিটো হ'ল আমাৰ যিকল হালোৱা জাপি হালোৱাত হাল বালে এতিয়া কৃষিৰ সঁজুলি এইটো দাউনে ৰোৱনে হালোৱাই ৰ'দ বৰষুণৰ পৰা বাচিবৰ কাৰণে জাপি ব্যৱহাৰ কৰে সেইটো সম্পূৰ্ণ খেতিয়কৰ বস্তু সেইকাৰণে আমাৰ মামৰতে মোৰ মৌজাত তাত এখন জাপি ধৰা গাঁও বুলি আছে এখন জাপি ধৰা গাঁও আৰু বৰহাটত এখন আছে জাপি সজীয়া তাত জাপি সাজিছিলে লখিমপুৰ গতিকে সেইফালৰ পৰা জাপিটো কোনো কেতিয়াও মান সম্ভ্ৰমৰ প্ৰতীক হ'ব নোৱাৰে কাৰণ এইটো জাপি যেতিয়া ৰাণী ডাঙৰ বৰদৈয়া জাপি বুলি কয় যেতিয়া ৰাণী একো বাহিৰলৈ যাব লগা হয় তেতিয়া দুটা জাপি কাষত ধৰি আগুৰ কৰি ৰাণীক আগুৰ কৰি লৈ যায় সেই দুজনক জাপি ধৰা বুলি কয় ই দুজনে জাপি ধৰা আমাৰ তাত এখন গাঁও আছে জাপি ধৰা গাঁও সেইটো এটা প্ৰথা আছিলে সেই বস্তুটো কেতিয়া কোনে মূৰত পেলালেহি সেই বস্তুটো আমাৰ এতিয়া কোনে কেতিয়া কেনেকৈ আহিলে এইটো এই অসম আন্দোলনৰ সেই তেতিয়াৰ পৰাই বোধহয় এনেকুৱা এটা সেইটো হ'ল এইটো পাবত গজা বুলি কয় যে এইটো নেচাৰেল গ্ৰথ নহয় এইটো স্বাভাৱিকভাৱে আগৰ পৰা পৰম্পৰামতে অহা বস্তু নহয় গতিকে সেইকাৰণে জাপি কেতিয়াও আমাৰ মান সম্ভ্ৰমৰ প্ৰতীক হ'ব নোৱাৰে আৰু বিহুৰ এইটো কেতিয়াও অবিচ্ছেদ্য অংগ হ'ব নোৱাৰে কাৰণ এইটো নাছিল কাৰণ এতিয়া হয়তো কোনোবাই এতিয়া জ্যোতিপ্ৰসাদ আগৰৱালাই বোধহয় কোনোবা এখন চিনেমাত এই জাপি হেৰি কৰি এটা নাচ এটা আধুনিক নাচ এটা সেইটো হ'ব পাৰে জাপিটো দেখিবলৈ ধুনীয়া ৰং বিৰঙৰ কৰিছে কোনোবা দুজনী গাভৰুক জাপিটো দি নচুৱাইছে সেইটো এটা আধুনিক নাচ কিন্তু এইটো কেতিয়াও বিহুৰ পৰিৱেশনৰ লগত জড়িত নহয় কিয় নহয় আমাৰ বিহুটোত কোনো ধৰণৰ মানে জাকৈ জুলুকি খালৈ ডাং জাঠি বা কিবা হাতত সঁজুলি লৈ বিহু নাচিবলৈ কোনো নাজানে আগতে হেৰিয়াৰ গছতলতে হওক বা য'তেই হওক আমাৰ বিহুটো কি হৈছিলে একেবাৰে স্বতঃস্ফূৰ্ত খুল্লন খোলা একেবাৰে আনন্দমতে উৎসাহেৰে হাঁহিব নাচিব গাব ইয়াত আৰু কোনো ধৰণৰ এই যে জনজাতীয়সকলে কোনোবাই জাকৈ খালৈ লৈ কোনোবাই ডাং জাঠি লৈ আমাৰ বিহুত কোনো ধৰণৰ সঁজুলি নাছিলে বিশেষকৈ বিহু বাদ্যৰ বাহিনী বিহু বাদ্য ঢোল পেঁপা গগনা আমাৰ যিখিনি বিহু বাদ্য পঞ্চবাদ্য সেই বাদ্যৰ বাবে কোনো ধৰণৰ আমাৰ বিহুত সঁজুলি এইটো আমাৰ বিহুৰ বিশেষ বৈশিষ্ট্য আৰু কাঁহীৰ কথা লোৱা আহোঁ কাঁহীও আমাৰ কেতিয়াও এই সম্ভৱ নোৱাৰে যদি হ'লহেঁতেন আজি আমি কিমানবোৰ প্ৰতিযোগিতা হৈ পাতিছে
আমি অসমতে গোটেই অসম জুৰি কিমানবোৰ বিহু প্ৰতিযোগিতা পাতিলোঁ, কিমান ক'ৰবাত বিচাৰকে ক'লেনে তোমালোকে কাঁহী নানাচিলা কাৰণে তোমালোক হয় যোগ্যতা অৰ্জন নকৰিলে। কাৰণ এইটো অংগ নহয় কাৰণে এই অংগ অহা নাই আৰু আহিব নালাগে। এতিয়া কাঁহী নাচ এটা, এতিয়া আমি যদি আগলৈ যাওঁ, পৰম্পৰালৈ গুৰি বিচাৰি যাওঁ, তেতিয়া আমি দেখিম যে কোনেও সঁজুলি কাঁহী বাতি লৈ চৰিয়া তৰিয়া লৈ মানে বিহু মাৰিবলৈ কোনো মহিলাই যোৱা নাছিল বা নাযায়। এইটো এটা যেনেকৈ ঢুলীয়া হাত কৰে, ওজা হাত কৰে, তেনেকৈ কোনোবা এজনে একক সৃষ্টি কৰিলে যে এনেকুৱা এটাও নাচ এটা নাচিব পাৰি। আৰু য'ত দীঘলীয়াকৈ বিয়াত কোনোবা ফাংচনত কোনোবাই যে ঢুলীয়া ওজা হাত মাৰে, ওজা হাত বিহুত এতিয়া ওজা হাত নামাৰে নহয়। ওজা হাত আমাৰ যে 5টা 6টা ঢোল লৈ পিনে যে বিহু বাহিৰ কৰি ওজা ঢোল বজায়, আমাৰ বিহুত ওজা ঢোল নবজায়। তেনেকৈ কাঁহী নাচটো তেনেকৈ কোনো কেতিয়াও কাহানিও এই বিহুৰ অংগ হৈ থকা নাছিল। সেইকাৰণে এই আমাৰ যিবোৰ প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰি আহিলোঁ, তাত কোনোদিন কেতিয়াও কোনেও কোৱা নাই যে কাঁহীখন ইয়াৰ অবিচ্ছেদ্য অংগ। গতিকে এই কাঁহীখন কেতিয়াও আমাৰ বিহুৰ অংগ নহয়। আৰু এইটো কোনোবাই নাচিছে, মই কৈছোঁ যে স্থানীয়, সেইকাৰণে মই কৈছোঁ যে স্থানীয় ক'ৰবাত যদি এইটো প্ৰচলন আছে, মই তেখেতলোকক নমস্কাৰ কৰিছোঁ, সেইটো স্থানীয় বৈশিষ্ট্য। কিন্তু এইটো সৰ্বজনে গৃহীত কেতিয়াও হ'ব নোৱাৰে, কাৰণ পৰম্পৰাত নাই বস্তু। যিটো বস্তু পৰম্পৰাত নাই, মই কৈছোঁ যে আমাৰ কনষ্টিটিউচনেল অব্লিগেশ্যন আছে, আমি সংবিধানৰ এটা দায়িত্ব আৰু কৰ্তব্য আছে, আমি আমাৰ যিটো হেৰিটেজ এণ্ড কালচাৰ, আমাৰ যিটো ঐতিহ্য আৰু বৈশিষ্ট্য আমি ৰক্ষণাবেক্ষণ দিব লাগে। সেইটো আমি যদি কোনোবাই ভংগ কৰিছোঁ, তেতিয়াহ'লে আমি কি কৰিছোঁ, আইন উলংঘা কৰিছোঁ, দণ্ডনীয়। কিন্তু অন্যবিলাকত মই কৈছোঁ যে আমাৰ নাচটো আমাৰ ভাৰতবৰ্ষত বহুত আছে, কুচিপুড়ি আছে, ভাৰতনাট্যম আছে, বা আমাৰ সত্ৰীয়া নাট আছে। কোনোবাই সাহস কৰিছেনে সত্ৰীয়া নাচক মানে বিকৃত কৰিবলৈ? কোনোবাই ভাৰতনাট্যমক পাৰিবনে কোনোবাই আজি এনেকৈ নাচক? কিন্তু আমাৰ বিহুটো কি হৈছে, অভিভাৱক নোহোৱা হৈছে, কোনেও কাক নামানে। আৰু বৈশিষ্ট্যখিনিলৈ নাচে, আজি বৈশিষ্ট্যখিনিলৈ গ'লেই হ'ল। এতিয়া আধুনিক নৃত্য এটা কোনোবাই কৰিছে, ৱেষ্টাৰ্ণ কিবা এটা আনিছে, বেলেগ কথা। কিন্তু আমাৰ ফ'ক ডেন্স বুলি ক'লে, লোককৃষ্টি বুলি ক'লে, যেনেকৈ কামৰূপীয়া লোকগীতৰ স্থানীয় এটা আছে, আমি কামৰূপীয়া লোকগীত কওঁ, এইটো স্থানীয় বৈশিষ্ট্য। গোৱালপৰীয়া লোকগীত এটা আমি গোৱালপৰীয়া লোকগীত বুলি কওঁ। গোৱালপৰীয়া লোকগীতটো কামৰূপীয়া লোকগীতৰ দৰে নাগায়। কামৰূপীয়া লোকগীতটো কি কয়, গোৱালপৰীয়া লোকগীতৰ দৰে নাযায়। কামৰূপ আৰু গোৱালপৰীয়া গীত এটা বৰগীতৰ দৰে নাগায়। বৰগীতৰ এটা নিজস্ব তাৰ ৰাগ, তাল, মান, লয় আছে, সেইবোৰ আমি বন্ধা গীত বুলি কওঁ। গতিকে সেই বন্ধা গীতবোৰ কোনো কেতিয়া পুৱাৰ যিটো গীত, পুৱাৰ যিটো ৰাগ, সেইটো সন্ধ্যা বেলাত নাগায়, সন্ধ্যা বেলাত যিটো পুৱা বেলাত নাগায়, এইবিলাক বন্ধা গীত। গতিকে সকলো এটা বান্ধোন আছে। কিন্তু আমাৰ এটা হ'ল বান্ধোন, এইটো যিটো আমাৰ বোপা ককাসকলে যিটো বান্ধোন মানে দি থৈ গৈছিলে, আদৰ্শৰ পৰম্পৰা, ৰীতি নীতি, পৰকাষ্ঠা, সেই পৰকাষ্ঠা আমি এটা কি কৰিছোঁ, তাত অকণমান আমি অৱজ্ঞা কৰিছোঁ নেকি, সেই কথাটো এটা আমাৰ। আৰু মই কৈছোঁ যে এতিয়া বিভিন্ন ধৰণৰ জাতীয় জনগোষ্ঠীয়ে বিভিন্ন ধৰণে তেওঁলোকে প্ৰতিপালন কৰে, আৰু বিহুত এটা স্বাধীনতা আছে, স্বাধীনতা দিছে। এতিয়া ধৰি লওক আমি বিহু আমি গৰু ধোৱা পৰ্বৰ পৰাই আৰম্ভ কৰি আমি বিহু উৰুৱা পৰ্বৰে সামৰণি কৰোঁ। বিহুটো সাদিনীয়া। গতিকে এতিয়া ক'ৰবাত কোনোবাই কিছুমান জনগোষ্ঠী কয় এইটো গো পূজা বুলি কয়। এতিয়া গো পূজনটো আমি এতিয়া আহোম পৰম্পৰা মতে আমাৰ গোঁসাইৰ লগত, এতিয়া গোঁসাই বিহু বুলি কয়, আমি এতিয়া গোঁসাইৰ লগত আমাৰ সম্পৰ্ক নাই। আমাৰ যিজন পুৰুষে তেওঁলোকে মৰম বুলি কয়। গোঁসাই এই কথাটো এইদিনাহে আহিলে, নহয় জানো? এই যে আমি এতিয়া কওঁ যে কিছুমান এইবোৰ নামবোৰলৈ এতিয়া বিভ্ৰান্তি হৈছে। বিহু নামৰ এতিয়া বিহু গৈ সাদিনীয়া বিহু এতিয়া 25টামান নাম হৈছে। গতিকে বিহুটো আমি গৰু গা ধোৱা পৰ্বৰে আৰম্ভ কৰোঁ, গতিকে সেইটো গৰু বিহু বুলি নামকৰণ হ'ব। কিন্তু আকৌ এতিয়া মানুহ বিহু, গোঁসাই বিহু, তাঁত বিহু, হাত বিহু, মানে এনেকুৱা বুলি আৰু চেৰা বিহু কৰি দিলে। আমাৰ ফালে চেৰা মানে চেৰা শব্দটো এটা ভাল শব্দ নহয়। চেৰা মানে কি কৈছে, চেৰা বলীয়া, চেৰা খলীয়া, চেৰা ৰবীয়া, এইটো গহনি বেমাৰটোক চেৰা ৰবীয়া বুলি কয়। আৰু হেৰি মহিলা সৈতে নাৰীসকল যেতিয়া মানে হেৰি হয়, প্ৰসূতি কালত থাকে, এইটো চেৰাখলীয়া বুলি কয়। আৰু চেৰা বলীয়া, এইটো চেৰা শব্দটো ৰোগীৰ ৰুগ্ন শব্দ। গতিকে এই শব্দবোৰ মই 25 বছৰমানলৈকে আমি শুনাই নাছিলোঁ যে এই সাত বিহু নামটো। এই গুৱাহাটীলৈ শুনিলোঁ, হয়তো মই অন্ধকাৰত আছিলোঁ নেকি,
হয় কিন্তু আমাৰ ফালে মানুহ বিহু মানুহে হেৰি পাতে আকৌ কিয় মানুহ বিহু লাগে হয় গুৰুত্বপূৰ্ণ কথা কৈছে তাঁত বিহুটো তাততো আগতেই হয় হয় ফাগুনতে চ'তৰ ঘাটে তাঁত লগাই থাকোঁ আকৌ তাঁতৰ বিহু হ'ল কেনেকৈ থাকিলে হয় নাঙল বিহু জেঠত বিহু সামৰিহে নাঙলত ধৰে হয় গতিকে নাঙল বিহু কেনেকৈ হ'ল নাঙল বিহু কেনে আকৌ গছ বিহু মৰমী বিহু চেহেৰী বিহু জীয়ৰী হয়। বিহু মানে গাভৰু বিহু, হাফ বিহু বহু গাভৰু বিহু ওলাইছে। জীয়ৰী বিহু মৰমৰ বিহু চেনেহী বিহু হয়। গতিকে ইমানবোৰ হ'ল গতিকে মই এইটো মোৰ আহ্বান কোনোবাই কিবা এটা নাম দি লৈছে মই আমাৰ তাত কাৰোবাৰ আপত্তি নাই হয় কিন্তু এইটো সামগ্ৰিকভাৱে এইটোৱেই গ্ৰহণ কৰিব লাগিব বুলি জাপি দিয়াটো হয়। মই কৈছোঁ এইটো এইটো সমস্যা নহয় কাৰণ সকলোৱে এই কথাটো গ্ৰহণ নকৰে হয় কাৰণ গোঁসাইৰ এই যিটো প্ৰথা গোঁসাই প্ৰথা আমাৰ সমাজত নাই আমাৰ জনগোষ্ঠীয় ভেদত নাই আমাৰ আহোম প্ৰথাত নাই নাই গতিকে আপুনি গোঁসাই বিহু পালন কৰক বুলি ক'লে হয় সেইটোতো মোৰ কাৰণে অকণমান অসুবিধা হ'ব হয় অসুবিধা হ'ব মই দৌৰি ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ তেখেতে যথেষ্ট গুৰুত্ব সহকাৰে এইখিনি বিশ্লেষণ আপোনালোকৰ সন্মুখত আগবঢ়াইছে আৰু সেইবাবেই আমি এনে প্ৰসংগবোৰ লৈ আজিৰ মঞ্চত আমি আলোচনা কৰিবলৈ লৈছোঁ অস্ত্ৰোপচাৰ কক্ষত ৰঙালী বিহু কোনে অস্ত্ৰোপচাৰ কৰিছে কেনেদৰে অস্ত্ৰোপচাৰ কৰিছে আৰু যাৰ যেতিয়াই মন যায় তেনেদৰেই অস্ত্ৰোপচাৰ কক্ষত ৰঙালী বিহুৰ অংগক্ষত কৰা হৈছে নেকি সেই বিষয় লৈ আমি আলোচনা কৰিছোঁ মই আহিছোঁ মিনতী বৰুৱাৰ ওচৰলৈ আৰু মিনতী বৰুৱাকো মই এই প্ৰসংগত এটা কথা সুধিব বিচাৰোঁ যে আমি আমাৰ বিভিন্ন ঠাইত বিহুৰ আগে আগে আমি লক্ষ্য কৰোঁ যে বিভিন্ন কৰ্মশালা অনুষ্ঠিত হয় বিহুৰ বাবে প্ৰতিযোগিতাও অনুষ্ঠিত হয় কিন্তু এই কৰ্মশালাসমূহত বিহুৰ বিষয়ে শিক্ষাদান কৰা হয় আপুনি ভাবেনে যে এনে কৰ্মশালাসমূহে আমাৰ শিক্ষাৰ্থীক আমাৰ ল'ৰা ছোৱালীক আমাৰ উত্তৰণৰ প্ৰজন্মক বিহু সন্দৰ্ভত সঠিক দিশত লৈ গৈছে আপুনি কি ভাবে আচলতে কৰ্মশালাৰ সমল ব্যক্তিজন কোন তাৰ ওপৰতো নিৰ্ভৰ কৰিব যদি সমল ব্যক্তিজনে তেওঁলোকৰ পৰম্পৰা ৰক্ষা কৰি যদি পুৰণি আমাৰ আজোককা দিনৰ পৰা যিখিনি চলি আহিছে সেইখিনি তেওঁলোকে যদি গৱেষণা কৰি তেওঁলোকে যদি সেই সমল ব্যক্তিৰ ওচৰত যদি শিক্ষাৰ্থীসকলে শিকে তেন্তে তেওঁলোকে প্ৰকৃত পৰম্পৰা আমাৰ বিহুটো আমি শিকিব পাৰিব কিন্তু আজিকালি দেখা যায় সৰু সৰু ছোৱালীও কৰ্মশালা কৰি পেলাই মানে শিকাই থাকে সমল ব্যক্তিয়ে তেওঁলোকক মই আৰু আগতে আমাৰ কি আছিলে আচলতে আমাৰ এইটো প্ৰকৃতিৰ লগত মানে বিহু নৃত্যটো জড়িত যেনেকৈ বতাহৰ লগত বৰদৈ চিলাৰ লগত যেনে হালি জালি নাচে বতাহৰ প্ৰকৃতিক কেন্দ্ৰ কৰিয়েই যে টাকুৰি ঘোঁৰা দি ঘূৰে সেই প্ৰকৃতিৰ লগতে জড়িত যেনেকৈ হালি জালি নাচে আমি প্ৰথমতে যেতিয়া বিহু নাচিছিলোঁ তেতিয়া আমাক কৈছিলে যে ভৰিখন দাঙিব নালাগে চুচৰাই নাচিব লাগে আৰু হাতৰ পতা এইটো মুদ্ৰাতে থাকিব লাগিব বিহু নাচিলে এইটো আঙুলি ফাক কৰিব নোৱাৰে আমি তেনেকৈ নাচিছিলোঁ কিন্তু আজিকালি সেইটো দেখা পোৱা নাযায় বিভিন্ন ধৰণে নাচে যেনেকৈ আমাৰ অকল কঁকালখন ভাঙিব লাগে বুকু ভাঙিব নালাগে কিন্তু আজিকালিতো সেইখিনিও কৰে গতিকে সেই যদি আমাৰ সমল ব্যক্তিসকল যদি অভিজ্ঞ হয় তেখেতসকলৰ ওচৰত যদি শিক্ষা লয় শিক্ষাৰ্থীসকলে তেতিয়াহ'লে আমাৰ এই পৰম্পৰা নিশ্চয় অটুট থাকিব কিন্তু যিসকলে এই বিষয়ে গৱেষণা কৰা নাই নাজানে কেৱল বিহু নাচটো শিকিছে আৰু শিকাইছে তেখেতসকলৰ ওচৰত যদি কোনোবাই শিকিব যায় তেখেতসকলৰ পৰা ভুল এটা শিক্ষা লৈ তেওঁলোকে আগবাঢ়ি যাব গতিকে আমাৰ ল'ৰা ছোৱালীসকলক যাৰ ওচৰত আমি শিক্ষাদান দিবলৈ যাম সেই সমল ব্যক্তিগৰাকীক কিন্তু আমি নিৰ্বাচন কৰাত মানে পিতৃ মাতৃ অভিভাৱকসকলে সঠিক মানে সিদ্ধান্ত ল'ব লাগিব তেতিয়াহে আমি পৰম্পৰা ৰক্ষা কৰিব পাৰিম কাৰণ এই ক্ষেত্ৰত বহুজনে বিহুৰ সম্পৰ্কে গৱেষণা কৰি আছে তেওঁলোকে শিকিছে বহুত পুৰণি শিকি আছে যেনেকৈ মই জানো প্ৰবীণ শইকীয়া তেখেতে মই তেখেতৰ লগত বিহু গাইছিলোঁ গতিকে বহুত পুৰণি বিহু তেওঁ বহুত ঠাইত ফুৰিছে বিহু শিকিবলৈ জানিব তেওঁ গোটাই লৈ তেওঁ এগৰাকী এতিয়া সমল ব্যক্তি তেখেতসকলে শিকায় তেনেধৰণৰ যদি ব্যক্তিৰ ওচৰত নিজৰ ল'ৰা ছোৱালীক আমি শিকাব পাৰোঁ নতুন প্ৰজন্মক তেতিয়াহ'লে আমাৰ পৰম্পৰা আমি সঠিকভাৱে ৰক্ষা কৰিম বুলি মই বিশ্বাস কৰোঁ ৰক্ষা কৰিব লাগিব আমি আমাৰ সংস্কৃতি আমাৰ পৰম্পৰা আমি এৰি দিব নোৱাৰোঁ মিনতী বৰুৱাই যথেষ্ট গুৰুত্ব সহকাৰে এইখিনি কথা কৈছে বৰগাং বৰভিল চাহ বাগিচাত জন্ম মিনতী বৰুৱাৰ তেখেতে নিচেই সৰুৰে পৰা বিহু গীত গাই বিহু নাচ নাচি তেখেত জনপ্ৰিয় হৈ পৰিছিলে আৰু এনে কিছুমান ঘটনা আছে জেদৰ বাবেই হওক বা কিবা আন কাৰণতে হওক 12 ঘণ্টা একেলগে তেতিয়াৰ গাভৰু তেতিয়াৰ ছোৱালী মিনতী বৰুৱাই বিহু নাচ নাচি মানুহক আচৰিত কৰি তুলিছিলে সেইগৰাকী মিনতী বৰুৱাক মই এতিয়া সুধিব বিচাৰোঁ
তেতিয়াৰ দিনৰ বিহু বা তেতিয়াৰ দিনৰ এই বিহু সংস্কৃতিৰ লগত বৰ্তমানৰ বিহুৰ কি পাৰ্থক্য আপুনি আপোনাৰ দৃষ্টিৰে দেখা পায়? তেতিয়াৰ বিহু আছিলে একদম স্বতঃস্ফূৰ্তভাৱে ঢোল বাজিছে, গগনা বাজিছে, আমি ক'ব নোৱাৰাকৈ তেনেকেই নাচিছিলোঁ। কিন্তু আজিকালি এটা পৰিশীলিত গ্ৰামাৰৰ দৰে ব্যাকৰণ হৈ গৈছে, এইটো তালত, এইটো চেৱত এনেকেই নাচিব লাগিব, তেনেকৈ। কিন্তু আমি যেতিয়া নাচিছিলোঁ স্বতঃস্ফূৰ্তভাৱে নাচিছিলোঁ, ক'ব নোৱাৰা হৈ যাওঁ। যেতিয়া গগনা বাজে, পেঁপা বাজে, যেনেকৈ নাচিব লাগে ক'ব নোৱাৰোঁ, আমাক কোনো শিকোৱা নাছিল। কিন্তু সেইধৰণে আমি নাচিবলৈ আৰম্ভ কৰিছিলোঁ, স্বতঃস্ফূৰ্ত আছিলে। কিন্তু আজিকালি সেইটো স্বতঃস্ফূৰ্ত নহয়, এই মানে ব্যাকৰণ নিচিনা আমি শিকিব, এইটো চেৱত এনেকৈ যাব লাগিব, এনেকৈ কৰিব লাগিব, তেনেকুৱা। কিন্তু আমি স্বতঃস্ফূৰ্তভাৱেই নাচিছিলোঁ আৰু তেনেকৈ আমি পুৰস্কাৰো পাইছিলোঁ, বিভিন্ন ঠাইত সন্মানো পাইছিলোঁ। আপোনাক মই ধন্যবাদ জনাইছোঁ। আহিছোঁ ভৱেন দৈ ডাঙৰীয়াৰ ওচৰলৈ। ডাঙৰীয়া ইতিমধ্যে মিনতী বৰুৱাৰ বক্তব্য শুনিছে আৰু আপোনাকো মই এটা কথা এইখিনিতে সুধিব বিচাৰোঁ, ক'ব বিচাৰোঁ, কাৰণ আমি প্ৰকৃতি প্ৰদত্ত বা প্ৰকৃতি প্ৰদত্ত বিহুৰ সৈতে যিখিনি সম্পৰ্কিত বস্তু আছে, আমি কিন্তু প্ৰকৃতিৰ বিৰুদ্ধ বস্তু লৈ পেলাই বিহু কৰিব গৈছোঁ, সেইটো এটা বিতৰ্কিত কথা। জেং বিহুত আজিকালি বোৱাৰীয়ে খুব নচা হৈছে, এনেকুৱা ধৰণৰ কথাবিলাক হৈছে। এই সন্দৰ্ভত আপুনি অকণমান ব্যাখ্যা আগবঢ়াব। অকণমান বাইদেউৰ লগতে কৰ্মশালাত অকণমান এটা মই আভাস এটা দিব বিচাৰিছোঁ। আমাৰ এতিয়া আখৰা আৰু বিহু আখৰা আৰু কৰ্মশালা এটা মানে বিতৰ্কৰ এটা সৃষ্টি হৈছে। নহয়, এইটো আখৰা বুলিয়ে ক'ব লাগে, বিহু কৰ্মশালা নহয়। কথাবোৰ এনেকুৱা যে গাঁৱৰ আগৰ যিটো পৰিৱেশ আছিলে, তেতিয়া দেখি শুনিয়ে শিকিছিলে। ইঘৰৰ পৰা সিঘৰলৈ বিহু হৈছে, তেতিয়াই বহু কথা আমি আয়ত্ব কৰি লৈছিলোঁ বা সুবিধা এটা আছিলে, পৰিৱেশ এটা আছিলে। কিন্তু এতিয়া সেই পৰিৱেশটো আমি এইটো ধৰক চহৰত, সেই পৰিৱেশটো এতিয়া তেনেধৰণে আমি পাবলৈ নাই বা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এটা পৰিৱৰ্তন এটা আহিছে, জীৱনশৈলী এটা পৰিৱৰ্তন হৈছে। গতিকে সেইকাৰণে হ'ল আমি এই কৰ্মশালা মানে আৰু আখৰাটো হ'ল ৰিহাৰ্চ কৰা, মানে কোনোবা এটা পাৰফৰ্মেঞ্চ দিবলৈ অনুশীলন কৰা। গ'লে সেইটো আমি প্ৰাক যিটো অভ্যাস হয় অনুশীলন কৰা, সেইটো হ'ল আখৰা। আমি বোলে এই আখৰা চলি আছে, কাইলৈ বৰ আখৰা, পৰহিলৈ ভাওনা। ঠিক তেনে বোলে আমি বিহু পৰিৱেশন কৰিবলৈ, ভাওনা এখন পৰিৱেশন কৰিবলৈ, নাট এখন কৰিবলৈ যিটো পূৰ্ব অভ্যাস, সেইটো হ'ল আখৰা। যে অলৰেডি নন, যিটো জানি থৈছে, সেইটো ফাইন টিউনিং কৰিবৰ কাৰণে অভ্যাস ৰিহাৰ্চ কৰা যায়, বাৰে বাৰে প্ৰেক্টিচ কৰা যায়, সেইটো আখৰা। আৰু কৰ্মশালাটো হ'ল ABCD ক গ ঘ। ঢোলটো বজাই কেনেকৈ, ঢোলটোৰ তাত্ত্বিক দিশ, ঢোলটোৰ ব্যৱহাৰিক দিশ, গোটেইখিনি হৈ যায়। এনে গগনাখন চচাৰ পৰা কেনেকৈ গগনা বজায়, কেনেকৈ বনায়, গগনা বজায়, কেনেকৈ সাজে, গোটেইবোৰ কৰ্মশালাত মানে ABCD ক খ গ সকলো শিকাৰ সুবিধা আছে। সেইখিনি শিকাৰ পিছত পাৰফৰ্মেঞ্চ দিবৰ কাৰণে যেতিয়া গোটেইখিনি ঢুলীয়াই, নাচনীয়ে, নামতীয়ে গোটেইবোৰ লগ লাগি যেতিয়া পাৰফৰ্মেঞ্চ দিবৰ কাৰণে, ক'ৰবাত পৰিৱেশনৰ কাৰণে, প্ৰদৰ্শনৰ কাৰণে যেতিয়া প্ৰস্তুতি, সেইটো আখৰা। গতিকে কৰ্মশালা আমাৰ এটা অত্যন্ত প্ৰয়োজন হৈছে। আৰু কৰ্মশালাৰ দ্বাৰাইদি আমি কি কৰিছোঁ, আৰু কৰ্মশালাৰ পৰা আমি দেখিছোঁ যথেষ্ট সঁহাৰি পাইছোঁ। আৰু বহুত আগ্ৰহ কৰি ল'ৰা ছোৱালীবিলাক আহিছে আজিকালি যায়। গতিকে এইটো ঠিকেই কৈছে। আমি এই যিজন সমল ব্যক্তিবিলাক, সেইকাৰণে আমি কৈছোঁ এখন যদি সকলো এখন মানে পুস্তিকা কৰি লয়, নিৰ্দেশাৱলী কৰি লয়, মানে প্ৰশিক্ষণ নিৰ্দেশিকা বা ট্ৰেইনিং মেনুৱেল এখন যদি কৰি লয়, তেতিয়া মই ভাবিছোঁ যে গোটেইখিনি তাৰ তাত্ত্বিক আৰু ব্যৱহাৰিক গোটেই কথাখিনি মানে প্ৰশিক্ষণৰ দ্বাৰা কৰ্মশালাৰ লগত দিবলৈ সুবিধা হ'ব। নহ'লে এতিয়া যাৰ যি মন কৰিছে, সেইটোৱে আমাৰ এতিয়া ডাঙৰ হৈছে যে যাৰ জনক মতি কৰে বেদক ব্যাখ্যান, নিজৰ অৰ্থ ভগতি তেজি বুজে। এতিয়া যেই যেনেকৈ দেখিছে, যেই যেনেকৈ শুনিছে, অন্ধই মানে হাতী চাব যোৱাৰ নিচিনা হৈছে। অন্ধই বোলে হাতীটো কেনেকুৱা বোলে মই হেৰি কৰিছোঁ, যিটো অংগ চলে সেইটোকে হাতী বুলি বৰ্ণনা কৰিলে। এতিয়া বিহুটো কোনোবাই যি ধৰণে শিকিব লাগে সেইধৰণে নিশিকি যদি তেওঁ যদি বিহু শিকাবলৈ আহে, তেতিয়াহ'লে বিশৃংখলা হ'বই। দৈ ডাঙৰীয়া মতে বিহুৰ ব্যাকৰণ প্ৰয়োজন। বিহুৰ ব্যাকৰণ বুলি একেবাৰে যিটো গামাৰ, যিটো আমি একেবাৰে ৱাটাৰটাইট গামাৰ বিহুৱে সেই ধৰণৰ ব্যাকৰণ ৰচনা কৰা নাই, ৰচিত হৈ যোৱা নাই। কিন্তু এটা শৈলী এটা নিৰ্মাণ কৰি গৈছে, এটা বিহুৰ পৰিৱেশন শৈলী এটা বিষয়। কোনটো যোজনা ক'ত গাব, কোনটো যোজনা হুঁচৰিত গাব, যোজনাটো কেনেকৈ গাব, কোনটো চেও বুঢ়া চেও খৰা চেও হুঁচৰিত কোনটো চেও মাৰিব,
মুকলি বিহুত ডেকা গাভৰু বিহুত কোনটো চেও মাৰিব এইবিলাক চব শৈলীবিলাক নিৰ্ণয় কৰিছে আৰু বিহু নামটো এনেকেই গাব লাগে বুলি বান্ধি থৈ যোৱা নাই বিহু নামটো মই বিভিন্ন ধৰণে গাব পাৰোঁ বিভিন্ন ধৰণৰ সুৰ লগাই গাব পাৰোঁ ধৰি লওক মই এটা সৰু উদাহৰণ দিছোঁ এতিয়া কিছুমানে গাই মই এটা নমুনা এটা দিছোঁ কিছুমানে হাতত বেকা কাচি মূৰত ভগা জাপি আহু ধান দাবলৈ নেলাগৈ ভনীতি এই নামটোকে কেনেকৈ গাব এটা গাব হাতত বেকা কাচি মূৰত ভগা জাপি আহু ধান দাবলৈ নেলাগৈ ভনীতি এই মই দুধৰণে গালোঁ নহয় আৰু বেলেগ ধৰণে গাব পাৰে সেইকাৰণে বিহু নামত এই যিটো বান্ধনটো নাই আপোনাৰ আৱেগটো অনুভূতিটো অভিভক্তিটো আপুনি কোন ধৰণে কেনেকৈ প্ৰকাশ কৰিব পাৰে সেইটো আপোনাৰ স্বতন্ত্ৰ আছে সেইকাৰণে বিহুত যিটো ব্যাকৰণ বুলি কৈছে কিন্তু ব্যাকৰণ মানে এইটো নহয় যে একো নাই তাৰ কোনো নিয়ম নাই নীতি নাই কোনো শৈলী নাই এতিয়া ধৰি লওক আমি ডেকা গাভৰু বিহুলে আৰম্ভণি কেনেকৈ কৰিম আৰম্ভণিটো যোজনাই গাব আৰু হুঁচৰিত আমি কওঁ জয়ধ্বনিৰে বা মঙল বচনেৰে বা ঘোকাপদে আৰম্ভ কৰিম গতিকে সেইকাৰণে মই বিহুৰ যিটো ব্যাকৰণ সেই ব্যাকৰণটো মই কৈছোঁ একেবাৰে যিটো আজিকালি যিটো ব্যাকৰণ যিটো গ্ৰামাৰ বুলি কয় তেনেকুৱা ধৰণৰ একেবাৰে বান্ধি থোৱা নাই কাৰণ এইটো এটা স্বতন্ত্ৰ যায় কাৰণ অভিব্যক্তিটো আমি এনেকৈ প্ৰকাশ কৰিব লাগিব বুলি আপুনি কেতিয়াও মোক ক'ব নোৱাৰে ধৰা বন্ধা কথা নাই মই দুৱৰী ডাঙৰীয়াক এটা প্ৰশ্ন সুধিছিলোঁ যে জেং বিহুত বোৱাৰীয়ে নাচিব পাৰে এতিয়া কথা হ'ল আপুনি জেং বিহু আগতে আমি এতিয়া মোৰ ধৰি লওক মই গুৱাহাটীলৈ মোৰ 55 বছৰমান হ'ল আমি যিটো দেখি আহিলোঁ কোনো বোৱাৰীয়ে যিসকলে গছৰ তলত ৰাস্তাৰ কাষত যিসকলে গাভৰুসকলে বিহু মাৰিছে কোনোদিন বোৱাৰী মানুহ আমাৰ জেং বিহু মাৰিবলৈ কোনোদিন মই আমাৰ আহোম কমিউনিটিৰ কথা কৈছিলোঁ মই কৈছোঁ ন সেইকাৰণে কোনোবা বেলেগ জেগাত যদি বোৱাৰী বোৱাৰীকে বিহু মাৰিছে মোৰ সেইটো মই নাজানো আৰু ক'ব লগা নাই কিন্তু জেং বিহু বুলি ক'লে গাভৰু বিহু গাভৰু মানে কি উঠন গাভৰু আৰু উঠন গাভৰুৰ যিটো তেওঁলোকৰ অভিব্যক্তি তেওঁৰ দেহৰ যিটো আবেদন তেওঁলোকৰ পিধন সাজ আচাৰ প্ৰচাৰ বাক্য বচন চকুৰ চাৱনে মুখৰ চিকনে সেইটো বোৱাৰী মাৰৰ লগত কেতিয়াও নিমিলে আৰু জেং বিহু মানে আপুনি ডিক্সনেৰী চাব আজি 100 বছৰৰ যিটো মাহেমপুখত আছে গাভৰুসকলে মৰা গাভৰুসকলে মৰা বিহুকে জেং বিহু আজিকালি কি কৈছে এইটো নতুন সৃষ্টি এই বোৱাৰীসকলে যিটো মাৰিলে মই বোৱাৰীসকলক নানাচিব বুলি কোৱা নাই বোৱাৰীসকলে বিহু নানাচিব বুলি কোৱা নাই কিন্তু জেং বিহু বুলি ক'লে আৰু গাভৰুসকলৰ লগত বোৱাৰীসকল মিহলি হৈ বিহু মৰাটো পৰম্পৰা সেইটো জেং বিহু হ'ব নোৱাৰে জেং বিহু হ'বলৈ গাভৰু বিহু মানে গাভৰুৱে হ'ব লাগে কাৰণ এইটো যদি বোৱাৰীসকলে যদি মাৰিলে তেতিয়াহ'লে কি হ'ব এই যিটো আমাৰ অভিব্যক্তি আমাৰ যিটো পৰম্পৰা যিটো কাষ্টা পৰকাষ্টা বোৱাৰীসকলে আমাৰ আগতে উৰণি বাৰণি লগে বৰ্জনা আগতে থিয় নহয় বিহু মৰাটো ডাঙৰ কথা আৰু আমাৰ বিহুত আছে হাতখন এতিয়া হিমাতকৈ দাঙিব নোৱাৰে বিহু নাচোতে হাতখন এটা আপুনি ইমানলৈ দাঙিব নোৱাৰে ভৰি দঙা কথাটো বেলেগেই তাত এটা আমাৰ এটা নিয়ম আছে এটা পৰকাষ্টা এটা আছে শালীনতা আছে পৰিমাৰ্জিত পৰিশীলিত সেই পৰিশীলিত পৰিমাৰ্জিত ভদ্ৰসূচক যিটো ব্যৱহাৰ সেইটো আমাৰ কিন্তু আগতে সেইকাৰণে মই কৈছোঁ যে আগৰ যিটো আগতে হেৰিয়াত কৰিছিলে হাবি দাঁতিত কৰিছিলে কিয় সমাজৰ আলগত নিলগত কৰিছিলে কিয় তাত কিছুমান কি আছিলে তাতে যৌনগন্ধি কিছুমান গীত মাত আছিলে যিবোৰ আমাৰ সমাজৰ সচৰাচৰ ভাই ভনী ককাই ভাই মাজত আমি এনেধৰণৰ গীত পৰিৱেশন কৰা নহয় সেইকাৰণে তাত এটা বন্য উল্লাস এটা আছিলে তাত এটা অলপমান হেৰি এটাৰ মানে তাত যে উকিয়াইছিল কিৰিলি মাৰিছিল আৰু নামবোৰ মানে আপুনি ক'ব নোৱাৰে এনেকুৱা নাম গাই দিয়ে সেইবোৰ নাম য'ত গাব নোৱাৰোঁ মই এটা আপুনি পাৰ্মিশ্যন যে মই গাই দিব পাৰোঁ অলপ এতিয়া সেইবোৰ আৰু এটা হাবি নাম বুলি কয় কিন্তু আগতে বিহুত এইবোৰ গাইছিলে এইবোৰ অপৰাধ নাছিলে যেতিয়া লাহৰি লহঙা বুকুখনি ঠৰঙা ধৰিবলৈ দিবানে মোক মৰমৰ চালেৰে ধৰিম লাহে কৰি অকণো নোপোৱা দুখ সেইটো এতিয়া যৌন আবেদন মোৰ সেইটো এতিয়া মই যদি মোৰ দেউতাৰ আগত মোৰ ভণ্টিৰ আগত মোৰ মাৰ আগত মই সেইটো গান গাব গীত গাব নোৱাৰোঁ গতিকে সেইকাৰণে আগত কি হৈছে আমাৰ এটা বন্যুল্লাস আছিলে গতিকে সেইটো কেতিয়াবা হেৰি হ'ল যেতিয়া ৰজাঘৰীয়া স্বীকৃতি হ'ল ৰুদ্ৰসিংহৰ যেতিয়া ৰাজসভাত যেতিয়া
বিহু পৰিৱেশন কৰিলোঁ তাত আমি তেতিয়া সেই বন্য উল্লাসটো তাত আৰু পৰিসিজিত পৰিমাণিত ৰজাৰ আগত গাব লাগিব ৰজাৰ আগত গাব লাগিব ৰজাৰ সেইকাৰণে স্বৰ্গদেউ উৰালে বাটচৰা মখলৈ দুলিয়াই পাতিলে পূজা কাণত জিলিয়ে নৰাজাঙা পাই গাতে গুমাৰ চঙৰ চোলা ৰজাক প্ৰশংসিত কৰিলে যেতিয়া ৰাজকীয় স্বীকৃতি পালে তাত পৰিশালিত পৰিমাৰ্জিত এই তেতিয়া শালীনতাটো আহে তেতিয়া ডাঙৰীয়াসকলে গ্ৰহণ কৰিলে তাৰপিছত কি কৰিলে সকলোৱে ঘৰে ঘৰে গোৱাটো এইটো এটা প্ৰচলন হৈ পৰিলে গতিকে আগত হাবিত গাইছিলে গছৰ তলত গাইছিলে নদীত লুকাই গাইছিলে লুকাই চুকাই গাইছিলে তাত মানে কোনো ধৰণৰ বান্ধন নাছিল আৰু বিশেষকৈ যৌৱনৰ যিটো আবেদন সেইটো মই দুখনে যৌনতাটো এইটো প্ৰকৃতিৰ এটা যৌনতাটো কোনো এটা বেয়া বস্তু নহয় বা বৰ্জনীয় বস্তু নহয় যৌনতা থাকে কিন্তু স্থান কাল পাত্ৰ বুলি আমাৰ সমাজখনে গুৰুত্বপূৰ্ণ এটা নিৰ্ণয় কৰি দিলে সকলো গীত পাঠ সকলোকে পৰিৱেশন আমি কৰোঁতে এই অকণমান শালীনতা ৰক্ষা কৰিব লাগিব সেইকাৰণে বিহুৰ এখিনি মানুহে এসময়ত বিহুটো কি কৈছে এইবোৰ কি কৈছিলে এই অশ্লীল গান বুলি কৈছিল ইতৰ লোকৰ গান বাজানা বুলি কৈছিল ইতৰ লোকৰ গান সেইকাৰণে এইবিলাক বৰ্জনীয় সেইকাৰণে এখিনি ভদ্ৰলোকে সকল ভদ্ৰলোকে বিহুটো বৰ্জন কৰি মানে ব্ৰিটিছ গভৰ্ণমেণ্টক আবেদন কৰিছিলে কিন্তু যেতিয়া বিহুটো ৰঙাই ৰখাই যেতিয়া আমাৰ নগাঁৱৰ তাতেঙা বাহিৰীয়ে কি কয় চিনেমাই সিহঁতে বিহু কৰি দেখুৱালে যে ককাইকে ঢোল বজাইছে ভনীয়েকে নাচিছে তেতিয়া দেখিছে এইটো দেখোন একেবাৰে অতি আনন্দৰ অতি প্ৰয়োজনীয় অতি মানে এটা মানে অভিভক্তি প্ৰকাশৰ এটা মাধ্যম নিবেদন কৰাৰ গীতৰ মাজেদি মাছৰ মাজেদি মনৰ ভাৱ নিবেদন কৰা অভিভক্তি নিবেদন কৰা এটা সাংঘাতিক মাধ্যম আৰু আমাৰ বিহুটোৱে কি কৰিলে এই সমন্বয় সাধন কৰিলে নহয় আমি বিভিন্ন জনগোষ্ঠীৰ লগ লাগি আমি কৰিলোঁ বিহুটো আমাৰ অসমীয়া জাতিটো কি আমি অসমীয়া যে কোৱা আৰু গোৱা খিনিয়ে হ'ল অসমীয়া তাৰমানে কওঁ মানে আমি অসমীয়া ভাষা কওঁ আমি গোৱা মানে কি আমি গীত মাত গাওঁ আমাৰ অসমীয়া যিবোৰ গীত মাত আমি অসমীয়া মানুহে গাওঁ মই কোৱা নাই যে অকল চুতীয়াসকলে গায় অসমসকলে গায় কিন্তু আমি অসমীয়া মানুহে লগ লাগি আমি কি কওঁ গীত মাত গাওঁ আৰু সেইখিনি আমি অসমীয়া আৰু বিহুটোৱে কৈছে আমাৰ বিভিন্ন আজি যদিও আমি মিশ্ৰ জাতি কিন্তু আমি অসমীয়া জাতি হিচাপে আমাক কি কৈছে সেইকাৰণে আমাক বিহুটো কৈছে আমাৰ অভিমান বিহুটো আমাৰ স্বাভিমান বিহুটো আমাৰ পৰিচয় আৰু বিহুটো আমাৰ সমন্বয় সম্প্ৰীতি আৰু সমন্বয়ৰ এনাজৰী গুৰুত্বপূৰ্ণ কথা কৈছে দুৱৰী ডাঙৰীয়া আৰু এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আমি আলোচনা কৰিছোঁ অস্ত্ৰোপচাৰ কক্ষত ৰঙালী বিহু কিছু সময়ৰ পাছত আমি আলোচনালৈ পুনৰ উলটি আহিম এতিয়া লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি এক্সিডেণ্টৰ পৰা বাচিলা হয় কিন্তু এই ধোঁৱা ধূলি সোপাৰ পৰা কেনেকৈ বাচিবা হে এইবোৰে কলিজা হাওঁফাওঁ চব খাব বুজিছা হাৰ্ট এটেক হৈ মৰিব লাগিব মোৰ চকুকেইটাও পুৰিছে বুজিছেনে মুঠৰ ওপৰত মৰণ ফান উশাহৰ বায়ুকণো বিষাক্ত হ'ল বুলি নক'ব আমাৰ কিছুমান কাম কাজেহে বায়ু বিষাক্ত কৰিলে প্ৰদূষিত বায়ুৰ ফলত হৃদযন্ত্ৰ হাওঁফাওঁ মস্তিষ্ক যকৃত বৃক্ক আদি ৰোগত আক্ৰান্ত হোৱাৰ লগতে মৃত্যুৰ কাৰণো হ'ব পাৰে আমি তেনে কাম কাজৰ কিবা একোটা হয় প্ৰদূষণ ৰোধী ব্যৱস্থা ল'ব লাগিব আহক আমি বায়ু প্ৰদূষণ ৰোধ কৰোঁ অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰচাৰিত स्कैमर्स की विकेट टपकाने की कोशिशें जारी क्या होगी समाप्त बल्लेबाजों की पारी हेलो मैडम बिजली विभाग से बोल रहा हूँ इस लिंक पर पैसे भरे वरना बिजली कट जाएगी बिजली कट जाएगी बोल टेंशन का माहौल बल्लेबाज जाल में फंसते हुए काट दो वैसे भी आज कैंडल लाइट डिनर का प्लान है कैंडल लाइट आंटी भर दो ना प्लीज मुंह तोड़ जवाब कमाल की साझेदारी ने कर दिया स्कैमिंग टीम को परास्त बी अलर्ट बी स्कैम से অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰযোজিত আৰু প্ৰচাৰিত
স্বাস্থ্যৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ। গোটেইখন ধোঁৱা ধোঁৱা হ'ল। প্ৰদূষণ, গাড়ী মটৰৰ বাবে প্ৰদূষণ। এই প্ৰদূষণবোৰ বন্ধ কৰিব নোৱাৰিনে? বহু পৰিমাণে কমাব পৰা যায়। এই প্ৰদূষণে কম ক্ষতি কৰিছেনে বাৰু? সেই কথা আমি নিজে নুবুজিলে কোনে বুজাব? অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰযোজিত আৰু প্ৰচাৰিত। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ। আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285। बिजनेस रजिस्टर हो गया? यस, सिर्फ करंट अकाउंट बाकी है। करंट अकाउंट के लिए तो SBI बेस्ट है। US मशीन मिलेगा और QR कोड भी। बेस्ट कैश डिपॉजिट लिमिट ईस्ट और वेस्ट इंडस्ट्री में बेस्ट। सबको पता है। SBI करंट अकाउंट बेस्ट है, सबको पता है। এ বাইদেউ কি কৰে? জাবৰ পেলাও আকৌ। এইবোৰ এই পলিথিন প্লাষ্টিকৰ জাবৰবোৰ সদায়তো এই নলাটোতেই পেলাই আহিছো। পলিথিন প্লাষ্টিক পেলাই নলাটো একেবাৰে বন্ধ কৰি পেলাইছে। পানী ওলাই যাব নোৱাৰে, নহয়নে বাইদেউ? ৰ'ব বাইদেউ ৰ'ব, 1 মিনিট ৰ'ব। আপুনি জানেনে পলিথিন প্লাষ্টিক পানীত নগলে মাটিটো মিলি নাযায়। আপোনালোকে সেইবোৰ নলাত পেলায় আৰু গোট খাই নলাটো বন্ধ হৈ যায়। হ'ব আৰু নেপেলাও দিয়ক, জ্বলায়ে দিম। আৰু বেছি বেয়া হ'ব, জ্বলালে বায়ু বিষাক্ত হ'ব। তেনেহ'লে কি কৰিম? জাবৰ নিবলৈ অহা নাইবা ফেৰীৱালাক দি দিব। তেওঁলোকে কাৰখানাত বেচিব আৰু কাৰখানাত নতুন বস্তু বনাব। বুজিলেনে? বুজিলো। প্লাষ্টিক পলিথিন য'তে ত'তে নেপেলাব আৰু নজ্বলাব। নিবলৈ অহা মানুহকে দি দিবচোন, 2 পইচা পাবও। এক্সিডেণ্টৰ পৰা বাচিলা হয়, কিন্তু এই ধোঁৱা ধূলি সোপাৰ পৰা কেনেকে বাচিবা হে? এইবোৰে কলিজা হাওঁফাওঁ চব খাব, বুজিছা? হাৰ্ট এটেক হৈ মৰিব লাগিব। মোৰ চকুকেইটাও পুৰিছে বুজিছেনে? মুঠৰ ওপৰত মৰণ ফান, উশাহৰ বায়ুকণো বিষাক্ত হ'ল। বিষাক্ত হ'ল বুলি নক'ব, আমাৰ কিছুমান কাম কাজেহে বায়ু বিষাক্ত কৰিলে। প্ৰদূষিত বায়ুৰ ফলত হৃদযন্ত্ৰ, হাওঁফাওঁ, মস্তিষ্ক, যকৃত, বৃক্ক আদি ৰোগত আক্ৰান্ত হোৱাৰ লগতে মৃত্যুৰ কাৰণো হ'ব পাৰে। আমি তেনে কাম কাজৰ কিবা একোটা হয়, প্ৰদূষণ ৰোধী ব্যৱস্থা ল'ব লাগিব। আহক আমি বায়ু প্ৰদূষণ ৰোধ কৰোঁ। অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা বিৰতিৰ পাছত আমি সত্যানুসন্ধানৰ মজিয়ালৈ পুনৰ উলটি আহিছোঁ। অস্ত্ৰোপচাৰ কক্ষত ৰঙালী বিহু, এই বিষয় লৈ আমি আলোচনা কৰি আছোঁ। মই আহিছোঁ মিনতী বৰুৱাৰ ওচৰলৈ, এগৰাকী প্ৰাক্তন বিহু কুঁৱৰী। বহু ঠাইত তেখেতে বিহু পৰিৱেশনেৰে
পুৰস্কৃত হোৱা এইগৰাকী বিহু কুঁৱৰী তেখেতৰ বক্তব্যত কিছু সময় আগতে এই কথা কৈছিলে যে বিহু নাচোঁতে আমি যেতিয়া বিহু নাচিছিলোঁ তেতিয়া ভৰি দাঙিব পৰা নাছিলোঁ, কঁকাল ভাঙিছিলোঁ কিন্তু বুকু ভঙা নাছিলোঁ। কিন্তু মই মিনতী বৰুৱাক এই কথা সুধিব বিচাৰোঁ, আগৰ দিনৰ কঁকাল ভঙা সেই বিহু আমি দেখিছোঁ, কিন্তু বৰ্তমান সেই বিহু পৰিৱৰ্তিত হৈছে বুকু ভঙা বিহুলৈ, কাৰণ এতিয়া দেখা যায় সকলো নাচনীয়ে বুকুৱেই ভাঙে, এনেধৰণৰ কথাবিলাক হৈছে। এই নিয়মৰ ভিতৰত হয়নে এইটো নিয়মৰ বাহিৰত হয়, আপুনি কি কয়? মই ভাবোঁ এইটো পৰম্পৰাৰ বাহিৰৰ কথা এইটো, কাৰণ আমি যেতিয়া নাচিছিলোঁ আমি পৰম্পৰা মানে আমি কৰ্মশালাত শিকা নাছিলোঁ। আমাৰ গাঁৱৰ কোনোবা যিগৰাকী বয়সস্থ মানুহ আছিলে তেতিয়া আমি সুধিছিলোঁ বিহু কেনেকৈ নাচিব লাগে, কাৰণ বিহুটো প্ৰকৃতিৰ দৰে ঢোল পেঁপা বাজিলে আমি নাচিবলৈ আৰম্ভ কৰোঁ। যেতিয়া আমি এটা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ যাওঁ তেতিয়া তেওঁলোকে কৈছিলে যে বিহু নাচোঁতে ভৰিখন নাদাঙিবা, চুচৰাই নাচিব লাগিব, হাতখনৰ আঙুলিত পতাক মুদ্ৰাত থাকিব লাগিব এইটো, আৰু বাহুৰ ওপৰত মানে হাতখন নাযায়, আৰু অকল বাহুটোহে ভাঙে, বুকু নাভাঙে। গতিকে সেইখিনি আমি নিয়ম মানি সেইমতে আমি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলোঁ। কিন্তু আজিকালি দেখা যায় বুকু ভাঙে, গতিকে সেইটো এটা মানে ভাল নালাগে। তাৰমানে আজিকালি চাৰ্কাছৰ দৰে হৈ গ'ল। বিভিন্ন বিহু মঞ্চত দেখা যায় যে হুঁচৰি দলসমূহেও এই পেঁপাটো বজাই একদম বাঁহত ওলমি বজাই বা শুই বাগৰি বজোৱা যায়, ঠিক জিমনাষ্টিকৰ দৰে, যেন চাৰ্কাছে তেওঁলোকে দেখুৱাইছে। কিন্তু আচলতে অসমীয়া পৰম্পৰাত বা বিহু নৃত্যত এইবিলাক কেতিয়াও নাছিলে, আমি দেখা নাছিলোঁ, কিন্তু এতিয়া আমি সেইবিলাক দেখা পাই আছোঁ। গতিকে এইটো নিশ্চয় আমাৰ পৰম্পৰা আমাৰ ঐতিহ্যৰ কাৰণে এটা ভয়ংকৰ বিপদ। মই আপোনাক ধন্যবাদ জনাইছোঁ। মই দুৱৰী ছাৰৰ ওচৰলৈ আহিছোঁ আৰু ছাৰক মই এই কথা সুধিব বিচাৰোঁ যে যেতিয়াৰ পৰা আমি আমাৰ বিহু পৰিৱেশ্য কলা হিচাপে পৰিৱেশন কৰিবলৈ ল'লোঁ, বহুকেইখন বিশ্ববিদ্যালয়ত পৰিৱেশ্য কলাৰ বিষয় সংযোজিত হৈছে, আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়কে ধৰি। ইয়াৰ পাছতেই এই নিয়ম সলনিৰ কথাবিলাক বেছিকৈ পোহৰলৈ আহিল নেকি? মূল কথাটো আমি এতিয়া আমাৰ যিটো নাচৰ যিটো ভংগীমা, এতিয়া নাচৰ ভংগীমা আৰু মুদ্ৰা সত্ৰীয়া নৃত্যত যিবোৰ আছে নেম কৈছে, যিবিলাক মানে নামকৰণ কৰিছে সেইবিলাকৰ মুদ্ৰা। কিন্তু বিহু নাচত আমাৰ ভংগীমাৰ কোনো নিৰ্দিষ্ট নাম নাই। কিন্তু নিৰ্দিষ্ট নহ'লেও ইয়াৰ স্বকীয় বৈশিষ্ট্য আছে। যেনেকৈ খোজটো দি এতিয়া মকাৰ বুলীয়া, শালিকি বুলীয়া, এনেকৈ নাচবোৰৰ নাম দিয়া আছে। যাতে কঁকাল ভঙাটো হ'ল যেনেকৈ গা সাতখন আঠখন কৰে বুলি কয়, গাত বিহু লগা বুলি কয়, গাত দেওধনী উঠা বুলি কয়। যেনেকৈ আমাৰ বিহু নামৰে গায়, ঘোপ মৰা এন্ধাৰ ৰাতি, গেলা ডাৱৰীয়া পিছল বাট, যেতিয়া শুনো ঢোলৰ মাত, যেতিয়া শুনো পেপাৰ মাত, গুৰু গোসাঁই নাথাকে গাত। এই যে গুৰু গোসাঁই নথকা এটা এইটো উল্লাস আহে, তেতিয়া উল্লাস আহিলে আমাৰ দেহৰ ভাজে ভাজে আমাৰ এই যে নাচনটো আহে, এই উল্লাসটোৱে আমাক কি কৰে, এটা সি উদগনি জগায় নাচিবৰ কাৰণে। গতিকে কঁকাল ভঙা আৰু বুকু ভঙা, বুকু বৌ আৰু কঁকালৰ মাজত পাৰ্থক্য আছে। বুকুটোত লয় লাখ, আমাৰ নাচনৰ এটা লয় লাখ আছে, যিটো কঁকাল ভাঙিলে যিটো সৌন্দৰ্য, যিটো এস্থেটিক বিউটি প্ৰকাশ পাব, এই বুকু ভাঙিলে এইটো বুকু ভাঙাটো আমাৰ নিয়ম নহয়। ই হ'ল এই উলংঘা, এই সীমাৰ উলংঘা। ই যৌন আবেদনৰ এটা, বুকু ভঙাটো যৌনতাৰ এটা আবেদন। আৰু আমাৰ এইটো বিহুত এইটো যৌন আবেদন কৰা বিহু নহয়। আমাৰ নাম গায়, নামত আমি আবাহন আবেদন কৰোঁ। আমাৰ বিহুত চাবচোন নাচনীক ঢুলীয়াই কেতিয়াও স্পৰ্শ কৰিব নোৱাৰে। নামত আপুনি গাব, হাঁহিব, মাতিব, কিন্তু কেতিয়াও গাত ধৰিব নোৱাৰে, টাচ কৰিব নোৱাৰে, স্পৰ্শ কৰিব নোৱাৰে। সেইটো আমাৰ বিহুৰ বৈশিষ্ট্য। গতিকে নাচৰ এই মই কৈছোঁ নাই ভংগীমাবোৰ আছে, কঁকাল কেনেকৈ ভাঙিব, হাতৰ মুদ্ৰাবোৰ কেনেকৈ হেৰি কৰিব, কোনটো নাচত কোনটো চাপত কেনেকৈ হেৰি পাব, চাপত এইটো এটা সমিল তালমিল ৰখাব লাগে, যে এনেকৈ ঢোল বজালে এনেকৈ নাচিব, এনেকৈ দাঙিব, এনেকৈ হেৰি কৰিব, এনেকুৱা কৰিব। এইটো এনেকুৱা ধৰণৰ নিৰ্দিষ্ট হেৰি নাই, লয় লাখ, মানে চাপৰ লগত নাচটো কেনেকৈ মিলিব লাগে, কেনেকৈ নাচটো আকৰ্ষণীয় হয়, সেইটো হ'ল আমাৰ বিহু নাচৰ। অন্য আধুনিক নাচবোৰৰ কথা বেলেগ।
আমাৰ আজিকালি আধুনিক নাচৰ মাইকেল জেকচনৰ নিচিনাকৈ কোনে কিমান গা ভাঙিব পাৰে, কোনে কিমান ডিঙি ভাঙিব পাৰে। এতিয়া সত্ৰীয়া নাচত যিটো হেৰি আছে আমাৰ ধৰি লওক কণ্ঠ সঞ্চালন, আমাৰ বিহু নাচৰ কণ্ঠ সঞ্চালন নাই, আৰু আমাৰ বিহু নাচৰ অভিনয় নাই। চকুৱে যেনেকৈ আমাৰ ধৰি লওক সত্ৰীয়া নাচ নাছিলে চকু যেনেকৈ চকুৱে অভিনয় কৰে, আমাৰ বিহু নাচত সেনেকুৱা ধৰণৰ অভিনয় ব্যৱস্থাটো নাই। গতিকে এই নাচৰ মই ক'লোতো স্বকীয় এটা শৈলী এটা আছে, বৈশিষ্ট্যতা আছে, স্বকীয়তা এটা আছে। তাৰমানে ইয়াৰো এটা নিজস্ব এটা বোলা বস্তু আছে, একেবাৰে নোহোৱা হৈ যোৱা নাই। গতিকে সেই নিজস্বতাখিনি আমি হেৰুৱাব নালাগে কথাটো। এতিয়া সেইখিনি ক'ৰবাত হেৰুৱাইছে। এতিয়া মই ক'লোঁ যে এতিয়া ডেকা গাভৰু আৰু এতিয়া যে আজিকালি বোৱাৰী বিহুৱতী বুলি এবিধ ওলাইছে। বোৱাৰী বিহুৱতী হ'বই নোৱাৰে নহয়। বিহুৱতী হ'বলৈ সেই বিহুৱতীগৰাকীয়ে বিহু দলত বিহু মাৰিব লাগিব। এতিয়া কি হৈছে, সৰু বিহুৱতী বৰ বিহুৱতী কৰিছে। সৰু বিহুৱতী হ'বই নোৱাৰে, বিহুৱতী বৰ বিহুৱতী, নহ'লে শ্ৰেষ্ঠ বিহুৱতী। বিহুৱতী হ'বলৈ বিহুত নাচিব লাগিব, গাব লাগিব, জোলত গাব লাগিব। কোনোবাই নাচ এটা শিকি লৈছে, গৈ আজি প্ৰদৰ্শন কৰিবলৈ গৈছে, সেইটো বিহুৱতী বুলি নকয়, ক'ব নালাগে। কাৰণ বিহুৱা হ'লে সেই বিহুৱাজনে বিহু মাৰিব লাগিব, এই ঢোল বজাব জানিব লাগিব, নাম গাব জানিব লাগিব, পেঁপা জানিব, নাচিব গাব জানিব লাগিব, সেয়েহে বিহুৱা। সেইকাৰণে বিহুৱা বোলে এইটো বোলে বৰ বিহুৱাও, পাকৈত বোলে এই যে আমি বৰ বিহুৱা বুলি কওঁ। বৰ বিহুৱা মানে সি বিহু মাৰিব জানে আৰু বিহু মাৰে। বিহু নমৰাকৈ আমি তাক বিহুৱা বা বৰ বিহুৱা বুলি কওঁ। এতিয়া যদি বৰ বিহুৱতী, সৰু বিহুৱতী, বৰ বিহুৱতী 8 বছৰীয়া পুষ্পিতা নোহোৱা নিচিনাকৈ বিহুৱতী কৰিছে, সৰু বিহুৱতী কৰিছে। সৰু হ'লে সৰু বিহুৱতী, ডাঙৰ হ'লে ডাঙৰ বিহুৱতী, এইটো কেতিয়াও হ'ব নোৱাৰে। আৰু এতিয়া যিটো বোৱাৰী বিহু কৰিছে, এইটো এতিয়া এটা সাংঘাতিক কথা এটা মানে চকুত পৰিছে নাই। 15 বছৰীয়া ল'ৰা এটাই, ডেকা ল'ৰা এটাই 40 বছৰীয়া মানুহগৰাকীক কি বুলি কৈছে, চেনাইটি, মৰমী, চেনেহী বুলি কৈছে। এতিয়া খুৰীদেউ বুলি ক'ব নে, পেহীদেউ বুলি ক'ব নে, মাহীদেউ বুলি ক'ব লাগে, ডাঙৰ কথা। আৰু এই 40 বছৰীয়া সৰু ল'ৰাটোক কি কৈছে, চেনাইটি দেহাজান। এতিয়া কিমান বিলক্ষণ হৈছে চাওকচোন। কাণ সমনীয়া, এতিয়া ডেকা গৈ বোলে কাণ সমনীয়াই চেনেহী ককাইটি বুলি ক'লে বেলেগ কথা, সেইটো বেলেগ কথা। এতিয়া মহিলাই ঢোল বজাব বুলি কৈছে। এই ঢোলটো হ'ল এইটো আমাৰ দেৱবাদ্য, খোলটো হ'ল গুৰুবাদ্য। গতিকে কোনটো কি বনাব আৰু নামে কৈ গৈছে নহয়, ভালে ঢোলে ভালে কৰি ভাবি, ঢুলীয়া ভাললে কৰি ভাবি, তাৰমানে কি ঢুলীয়া বুলি কৈছে, ঢুলীয়ানী বুলি কোৱা নাই নহয়। পেপাটি বজাই দিয়ে ককাইটি, এই ককাইটি বুলি কৈছে। পেপাটি বজাই দিয়ে ভনীটি বুলি কোৱা নাই। আজিকালি কি কৈছে, পেপা আৰু পেপা শংখ এইবোৰ মহিলাই কিয় বজাব নালাগে, নাপায়, বজোৱাটো উচিত নহয়। কাৰণ প্ৰকৃতিৰ এটা নিয়ম আছে, প্ৰকৃতিৰ সৃষ্ট। কি হয়, যদি শংখ বজাই নাভি দুৰ্বল হয়, জোৰ পৰে, খুব জোৰ পৰে, তেতিয়া কি হয়, নাভি দুৰ্বল হয়। নাভি দুৰ্বল হ'লে সি সন্তান প্ৰসৱ কৰোঁতে বা সন্তান সমস্যা হ'ব পাৰে। সেইকাৰণে এই মহিলাই অতি কঠিন কাম নকৰে। আৰু এটা আজিকালি হেৰি ওলাই যুক্তি দিছে, বোলে মহিলাইতো এৰোপ্লেন চলাইছে, এই ঢোল নবজাব কিয়? এতিয়া ঢোলটো হ'ল কৃষিৰ বস্তু। এতিয়া এগৰাকী যেনিবা DSP ধৰি লওক, তেওঁ পুলিচৰ ড্ৰেছ পিন্ধি আছে, বিয়া দিনাখন মই DSP বুলি তাই যেতিয়া কইনা হ'ব, তেতিয়া DSP ড্ৰেছটো পিন্ধিবনে, নে কইনা ড্ৰেছটো পিন্ধিব? গুৰুত্বপূৰ্ণ কথা কৈছে ডাঙৰীয়া। আমি যে কৃষ্টি এই বুলি এইটো যুক্তি দিব নালাগে যে আমুকে এৰোপ্লেন চলাব পাৰিছে, ঢোল বজাব লাগে। ঢোলটো হ'ল কৃষ্টি বস্তুটো, আৰু এৰোপ্লেন চলাটো, গাড়ী চলোৱা জীৱন জীৱিকাৰ বস্তু। জীৱন জীৱিকাৰ কাৰণে মই উপায় নাই, মইতো অটোখন চলাবই লাগিব, মোৰ ঘৰ নচলে। কিছুমান ঘৰত, কিছুমান পৰিয়ালত মতা মানুহ নহ'লে মহিলাসকলে কেতিয়াবা হাল কোৰ বাব লগা এনেকুৱা পৰিস্থিতি হৈছে। বাধ্যত পৰি কৰোঁতে বেলেগ কথা। আমাৰ কি ঢোল বজাব এতিয়া ডেকা ল'ৰা নোহোৱা হ'ল নেকি? আৰু যদি মহিলাই যদি পুৰুষৰ ড্ৰেছ পিন্ধি হুঁচৰি গাবলৈ হয়, কাইলৈ পুৰুষসকলে যদি মহিলাৰ ড্ৰেছ পিন্ধি মেখেলা চাদৰ যদি জেং বিহু মাৰিবলৈ যায়, মাৰিবলৈ যায়, বৰ সৰ্বনাশ কথা কৈছে আমাৰ দুৱৰী ডাঙৰীয়া। মই তেখেত ধন্যবাদ জনাইছোঁ। মই আহিছোঁ, হয়, মিনতী বৰুৱা, মই মিনতী বৰুৱাক এতিয়া সুধিব বিচাৰিছোঁ যে এই কথাখিনি আপুনি আপোনাৰ সন্মুখত আপুনি শুনি আছে যে সঁচাকৈ মহিলাই পেঁপা বজোৱা অনুচিত। অকণমান আগতে দুৱৰী ডাঙৰীয়াই ক'লে সেই কথা, মহিলাই ঢোল খোল এইবিলাক বজোৱা অনুচিত, এই ধৰণৰ নিয়ম আছে। আপুনি আপোনাৰ মতে এগৰাকী নাৰী হিচাপে কি কয়? প্ৰকৃতিগত নিয়ম আছে আৰু সংস্কৃতিগত নিয়ম আছে। প্ৰকৃতি আৰু সংস্কৃতিগত নিয়ম আছে, কিন্তু কি হয় আজিকালি মহিলা
পুৰুষৰ সমানে সমানে আগবাঢ়ি যাব খুজিছে আৰু কোনোবাই ঢোল বজাওঁ বুলি বজাব নোৱাৰে খোল বজাওঁ বুলি বজাব নোৱাৰে সেইখিনি বজাবলৈ এজন গুৰুৰ প্ৰয়োজন হ'ব যদি এজন গুৰুৰ ওচৰত যদি তেওঁ প্ৰশিক্ষণ লয় প্ৰশিক্ষণতে সেই গুৰুজনে প্ৰশিক্ষণ দিয়ে তাৰমানে তেওঁ শিক্ষাৰ্থী হিচাপে প্ৰশিক্ষণ লয় এগৰাকী যুৱতীকো আৰু তেওঁ যেতিয়া সেই যদি পৰম্পৰা ৰক্ষা কৰি সন্মান জনায় সেই খোল আৰু ঢোল বজাই মই তাত একো ভুল বুলি নাভাবোঁ কাৰণ সেই গুৰু এজনে যদি তেওঁক শিক্ষা দিছে তেতিয়াহ'লে তাত গুৰুজনেও নিশ্চয় জানিব তেওঁ মানে শিক্ষা দিব লাগে বা নালাগে এই ক্ষেত্ৰত বহুত খোল বজোৱা মই মহিলা দেখা পাইছোঁ সেইটো অনুচিত সেইটো অনুচিত আমাৰ পৰম্পৰাও নকয় সমাজেও নকয় কাৰণ ঢোল বজোৱা তাৰ এটা হেৰি আছে যেনেকৈ গাটো কচালে মহিলা এজনীয়ে ছোৱালী এজনীয়ে গাটো তেনেকৈ কচালিলে তো সমাজে গ্ৰহণ নকৰে এতিয়া সমাজখন এনেকুৱা হৈছে এইখিনি যদি গাভৰু ছোৱালী এজাক যদি বিভস্ত হৈও যায় এইখিনি মানুহেতো বৰ ৰং পাব নেদেখা দেখিলোঁ কিন্তু এইখিনি মানুহে নাক কোচাব এতিয়া কোনটো কৰিম আমি দেৱবাদ্য এইবিলাক গুৰুবাদ্য খোলটো গুৰুজনাই ব্যৱহাৰ কৰা নাই মহাপুৰুষ গুৰুজনাই যিটো বস্তু যাক দিয়া নাই সেই বস্তুটো এতিয়া কোনোবা গুৰুৱে শিকাবলৈ গ'লেই এইটো সমাজে মানিব নামানে বেলেগ কথা আপোনালোকে মানিছে মোক ক'ব লগা নাই কিন্তু এইটো গুৰু পৰম্পৰাটো নষ্ট হ'ব যিজন মহাপুৰুষে এইটো কাম কৰিবলৈ দিয়া নাই সেইটো কাম আমি এতিয়া কি প্ৰয়োজনত ঢোল বজোৱা মানুহ নাই নে খোল বজোৱা মানুহ নাই গতিকে মহিলাই যে ঢোল বজাবই লাগিব আৰু তাকো পুৰুষৰ ড্ৰেছ পিন্ধি সেইটো অভিনয় হ'ল নহয় বিহু কেতিয়াও অকৃষ্টি কেতিয়াও অভিনয় নহয় কোনোবাই অভিনয় কৰোঁতে কিবা এটা হৈছে এইটো মহিলাসকলে আজি পুৰুষৰ ড্ৰেছ পিন্ধিছে কি সাংঘাতিক কথা মই কৈছোঁ যে কাইলৈ ময়ো পিন্ধিম মেখেলা চাদৰ এতিয়া এদিতে কৈছে যে ঢোলটোত বোলে লিখা থাকে নেকি মহিলাই বজাব নাযায় তেতিয়াহ'লে মেখেলাখনত লিখা থাকে নি পুৰুষে পিন্ধিব নালাগে বুলি গতিকে প্ৰকৃতিগত মই কৈছোঁ নহয় সেইকাৰণে তাত্ত্বিক আৰু এটা ব্যৱহাৰিক দিশ আছে এতিয়া ঢোলটো আমাৰ কি হৈছে ঢোলটো কি হ'ল প্ৰকৃতিৰ সৃষ্টি প্ৰকৃতিৰ যিটো মেঘৰ যিটো গিৰিগৰণি সেই মেঘৰ গিৰিটো ঢোলৰ গিৰিগৰণিটো আমাৰ প্ৰকৃতিৰ সৃষ্টি যিটো শব্দই প্ৰদূষণ নকৰে এতিয়া কিছুমান শব্দই শব্দ প্ৰদূষণ কৰে আৰু কিছুমানৰ শব্দ কি কয় নিষ্কাশন কৰে শব্দ কি কয় পৰিশোধন কৰে এতিয়া পেঁপাটো হ'ল মঙল ধ্বনি পেঁপাটোৰ যিটো ধ্বনি এই ধ্বনিটো কাৰো লগত নিমিলে ই এটা মঙল ধ্বনিটো কৈছে যিটো ভাইব্ৰেশ্যন আনে যিটো স্পন্দন আনে সেই বায়ুৰ যিটো প্ৰদূষণটো সি নিৰাকৰণ কৰে গতিকে সেইকাৰণে আমাৰ এইবিলাকত তাত্ত্বিক আৰু ব্যৱহাৰিক কথা আছে প্ৰকৃতিৰ কথা গতিকে প্ৰকৃতিৰ কথা আমি সৃষ্টিটো এতিয়া পুৰুষ আৰু মহিলাৰ প্ৰকৃতিয়ে সৃষ্টি কৰিছে পুৰুষৰ সমান হ'বলৈ বুলি যোৱা মানে এইটো নহয় যে সকলো পুৰুষে কৰা কামেই এতিয়া এটা কাম বাকী আছেগৈ আৰু এটা কাম আপোনালোকৰ মতে বাকী আছে সেইটো এতিয়া এটা কাম বাকী আছে মোৰ মতে সেইটো এতিয়া মানে ছোৱালী লোকৰ ঘৰলৈ দিয়ে এতিয়া একে সমানে হ'লে ছোৱালীয়ে ক'ব যে মহিলাসকলে ক'ব যে আমি লোকৰ ঘৰলৈ যাম কিয় সমান যদি আপুনি ফেৰ মাৰিবলৈ যায় তেতিয়াহ'লে আমি ক'ম যে ল'ৰাও যাব লাগিব লোকৰ ঘৰলৈ ছোৱালী কিয় লোকৰ ঘৰলৈ যায় গতিকে প্ৰকৃতিৰ নিয়মবোৰ আমি উলংঘা কৰিব নালাগে উই আৰ এ পাৰ্ট অফ দ্য নেচাৰ গোটেই নেচাৰেল ল প্ৰিভেইলছ অল অভাৰ যথেষ্ট গুৰুত্বপূৰ্ণ নেচাৰেল লটো কেতিয়াও হৈ যাব নোৱাৰে গতিকে প্ৰকৃতিয়ে সৃষ্টি কৰিছে এতিয়া ধৰি লওক এতিয়া যে মই যদি আজি মেখেলা চাদৰ পিন্ধি আহিলেহেঁতেন আপুনিয়ে ক'লেহেঁতেন আপুনি যদি আজি লং পেণ্ট চাৰ্ট পিন্ধি আহি চুট টাইম আহিলেহেঁতেন তো মই ক'লোহেঁতেন যে আজি এই বিহুৰ কৃষ্টি দিনাখন আপুনি কিয় পিন্ধি আপুনি মেখেলা চাদৰ পিন্ধি কিমান ধুনীয়া লাগিছে আৰু আমাৰ সাজটোৰ মৰম আছে আমাৰ বিহু সাজটো চাবচোন ছোৱালী যেতিয়া আমাৰ বিহু সাজটোৰ ভিতৰত ইমান আকৰ্ষণীয় ইমান টাইট ফিটিং ইমান দেখা সৌন্দৰ্যটো ইমান ধুনীয়া হয় যেতিয়া সেন্দুৰৰ ফুট লৈ হেৰি কৰে এতিয়া আমাৰ ছোৱালী যিটো নাচনীজনী যিটো গেট আপ আপুনি ভাবিব নোৱাৰে ইমান সুন্দৰ আৰু আমাৰ বোৱাৰীজনী এতিয়া আপুনি যেনেকৈ পিন্ধি আহিছে গামখাৰু পিন্ধি আহিছে ধুনীয়াকৈ এটা সৌন্দৰ্য এটা হেৰি আছে নহয় আমাৰ মানুহৰ সৌন্দৰ্য প্ৰিয় আমাৰ সেইকাৰণে পুৰুষৰ নাচ আৰু মহিলা নাচ আমি কি কৈছে মহিলাসকলৰ নাচত ছোৱালী নাচ কয় মহিলা নাচৰ লয় লাগ আছে লয় লাগটো কি হয় সেইটো পুৰুষে ভাল পায় আৰু পুৰুষৰ নাচটো কি আছে তাত বীৰত্ব আছে সহ্য আছে নাৰীয়ে কি হয় পুৰুষৰ পৰা বীৰত্বটো বিচাৰে এতিয়া পুৰুষে যদি একেবাৰে হেৰি যদি যে মহিলাই যদি লেটু সেইটো যদি নাচে মহিলাই গাব এইটো পাতিলা মানে এইটো কি ক'ব মানে আধা মৰা বুলি ক'ব গতিকে মহিলাই কি কয় পুৰুষত্বটো বিচাৰে
পুৰুষৰ পৰা পুৰুষত্ব বিচাৰে আৰু পুৰুষে কি কয় মহিলাৰ পৰা সদায় মানুহজনী ধুনীয়া হৈ থাকক, ল'ৰাই বিচাৰে মোৰ মাজনী সকলোতকৈ দেখিবলৈ ধুনীয়া হওক। এই যে এইটো অতি দেখিব পৰা সীতাক কৈছিলে যে তুমি এতিয়া ৰামহে বনবাস, তোমাকতো বনবাস দিয়া নাই নহয়, তুমি অনুগামীহে। অতি মানে অনসূয়াই সীতাক কৈছিলে তুমি কিয় এই ভেকচন ধৰি আছা। গতিকে সেন্দুৰ চন্দন এই অনসূয়াই সীতাক দিছিলে যে তুমি সদায় পতিৰ পৰা আকৰ্ষণীয় হৈ থাকিবা, সদায় ৰামৰ মানত তুমি ধুনীয়া হৈ থাকিবা, ৰামৰ আকৰ্ষণীয় হৈ থাকিবা। এইবিলাক প্ৰকৃতিৰ নিয়ম। প্ৰকৃতিৰ নিয়ম। আমি মহিলাই ইমান মেকআপ কৰে কিয়, আমি পুৰুষবোৰে নকৰোঁ। গতিকে এইবিলাক প্ৰকৃতিগত কাৰণত সদায় সৌন্দৰ্যপ্ৰিয়। পুৰুষসকলেও নিজৰ মানুহজনী এটা যিমান পাৰে ধুনীয়া হৈ থকা দেখিছে, সজাই পেলাই থাকিব বিচাৰে। আৰু ল'ৰা ছোৱালীবাচোন মাজনী আমাৰ মাজনী ইমান ধুনীয়া, বা মায়ে বৰ যত্ন লয়। এই যে আমাৰ যিটো প্ৰকৃতিৰ যিটো নিয়ম, এইবিলাক প্ৰকৃতিয়ে সৃষ্টি কৰিছোঁ। আজি আমি এইবোৰ উলংঘা কৰিলে, মই সেইকাৰণে কৈছোঁ ডাং, আমাৰ ফালে ডাং যি ভাঙে এই ডাং কাটি বুলি কয়। হয়, গুৰুত্বপূৰ্ণ কথা কৈছে। বেয়া নাপাব, হয়, কোনোবাই কিবা কৈছে মই জগৰীয়া কৰা নাই, কিন্তু উচিত অনুচিতটো মই কৈছোঁ যে অলপমান আমাৰ সমাজলৈ যাওঁ, আমি বিশ্লেষণ কৰিব লাগে, বিচাৰ কৰিব কোনটো গ্ৰহণীয় কোনটো বজনীয়, ঘৰত হয় নহয়, ৰাইজৰ বস্তু সমাজৰ বস্তু সমাজে বিবেচনা কৰিব। গতিকে মই কাকো জগৰীয়া কৰা নাই, কাকো দি কৰোঁ। পুৰুষ নাচিছে আজিকালিনো কি কৰিব, এতিয়াতো আজিকালি আজিকালি বাৰলৈ চবলৈ যাব পাৰে, মাজনিশা মহিলাই গৈ টেক্সি ড্ৰাইভাৰৰ লগত কাজিয়া কৰিব পাৰে, বহু ধৰণৰ ঘটনা আমাৰ এইবিলাকতে আমি এতিয়া মানিম নে নামানে। এইবোৰ হ'ল কি হ'ল ইনডিচিপ্লিনৰ এটা ক'লে সকলো আচৰণৰ পৰিণাম আছে, সকলো আচৰণৰ পৰিণাম আছে, যেনে জেইচাক কাৰণে এচাই কাৰণে। গতিকে ইউ হেভ টু ফেচ দ্য কনচিকুৱেঞ্চেছ। গতিকে এইকাৰণে আমি সমাজৰ পৰা সমাজৰ যিটো মানে এটা বান্ধোন আছে, এই বান্ধোনটো আমি ছিঙিবলৈ যত্ন কৰিব লাগে। কেলৈ ছোৱালীয়ে হুঁচৰি নাগালে নহয় নে, কেলৈ তেওঁলোকৰ বহুতো হেৰি আছে। সমান মানে এইটোৱে সমান নেকি, তেওঁলোকে পঢ়া শুনা কৰক, হেৰি কৰক। কৃষ্টিৰ লগত লোকক কৃষ্টিৰ লগত বোপা ককাসকলে যিসকল কৰি গৈছে, বান্ধি থৈ গৈছে, সেই আলিটো আমি কিয় লেতেৰা কৰোঁ। আমাৰ বাপতি সাহোন আমাৰ এই বিহুক লৈ আইবোৰে কাক কৈছে, হৃদয় বুলি কৈছে, আত্ৰ কৈছে, পঞ্চন কৈছে, আমাৰ জাতীয় পৰিচয় চাবেও আমি মানে ইমানেই যদি বিশেষণ আছে, তেতিয়া আজি সেইটো আমি মান্যতা দিবলৈ কিয় বেয়া পাইছোঁ। মই এইটো অনুৰোধ, মই এইটো এপিল, এইটো মোৰ মানে আৰ্নেষ্ট এপিল। আমাৰ ৰাইজেও এইখিনি কথা বিশ্লেষণ কৰিব লাগে। এটা গুৰুত্বপূৰ্ণ বিষয়ত আমি আলোচনা কৰি আছোঁ, অস্ত্ৰোপচাৰ কক্ষত ৰঙালী বিহু। আমাৰ অনুষ্ঠানৰ সময় চমু চাপি আহিছে, অনুষ্ঠানৰ পৰা আমি বিদায় ল'ব লাগিব। মই শেষবাৰৰ বাবে মিনতী বৰুৱাৰ ওচৰলৈ আহিছোঁ, আৰু মিনতী বৰুৱাক মই দুটা কথা তেখেতৰ পৰা জানিব বিচাৰিম, তেখেতে মোক উত্তৰ দিব। মই প্ৰথম তেখেতক সুধিব বিচাৰিছোঁ, বৰ্তমান অসমত বহু ঠাইত আমি লক্ষ্য কৰি আছোঁ যে গাভৰু বিহু প্ৰায় কমিছে, বোৱাৰী বিহু বাঢ়িছে। আপুনি বিশ্বাস কৰেনে? বোৱাৰীসকলে বেছিকৈ বিহু মাৰিবলৈ লৈছে। হয়, আজিকালি দেখা যায় বোৱাৰীসকলে বেছিকৈ বিহু মাৰে। মই ৰীলৰ কথাও ক'ব পাৰোঁ, ফেচবুকৰ কথাও ক'ব পাৰোঁ, বহু কথা ক'ব পাৰোঁ। আপুনি কি ভাবে? সেইটো মই ভাল বুলি নাভাবোঁ। বোৱাৰীসকলক যিটো বিহু মাৰি ৰীল বনায়, বিভিন্ন ফেচবুক খুলিবই নোৱাৰি, মানে তেওঁলোকে ঘৰৰ কামতকৈ বা ল'ৰা ছোৱালীক সময় দিয়াতকৈ তেওঁলোকে ৰীল বনোৱাত বেছি মানে ব্যস্ত হৈ থকা দেখা যায়। কিন্তু এইটো এটা বেয়া প্ৰভাৱো পৰা দেখা যায় নিজৰ সন্তানৰ প্ৰতি বা সমাজৰ প্ৰতিও। গতিকে মই সেইটো মানি নলওঁ। সেইটো গুৰুত্বপূৰ্ণ কথা কৈছে। আপোনাক মই একে সময়তে আৰু এটা কথা সুধোঁ, যি বিষয়ত আমি আলোচনা কৰিলোঁ, অস্ত্ৰোপচাৰ কক্ষত ৰঙালী বিহু, আপুনি নিজস্বভাৱে কি ভাবে? অস্ত্ৰোপচাৰ কক্ষত ৰঙালী বিহুক ওপৰত অস্ত্ৰোপচাৰ কোনোবাই কৰি আছে, আমি কেনেকৈ প্ৰতিহত কৰিম, কেনেকৈ ৰক্ষা কৰিম? এগৰাকী প্ৰাক্তন বিহুকুঁৱৰী, এগৰাকী গৃহিণী, এগৰাকী সফল নাৰী হিচাপে আপুনি আপোনাৰ দৃষ্টিভংগী চমুকৈ আগবঢ়াব। মই ভাবোঁ যে পৰম্পৰা, যি আমাৰ পৰম্পৰা অতীতৰ পৰা চলি আহিছে, সেই পৰম্পৰা আমি ৰক্ষা কৰি চলিব লাগিব, আৰু নৱপ্ৰজন্মক সেই পৰম্পৰা ৰক্ষাৰ কাৰণে আমি বাট দেখুৱাব লাগিব। গতিকে দাদাৰ দৰে ইমান জনা মানুহ আছে, তেখেতসকলৰ পৰাও শিকিবলগীয়া বহুত আছে। আজি ময়ো ইয়াত আহিছোঁ, মই নজনা কথাও বহুত দাদাৰ পৰা শিকিলোঁ। গতিকে তেনেধৰণৰ সমল ব্যক্তিসকলৰ পৰা আমি আমাৰ নৱপ্ৰজন্মক কিছুমান শিক্ষা দিব লাগিব পৰম্পৰা ৰক্ষা কৰাৰ কাৰণে, আমাৰ সংস্কৃতিক যাতে তেওঁলোকে ধৰি ৰাখিব পাৰে, অসমীয়া সংস্কৃতিক। গতিকে অসমীয়া সংস্কৃতি বিশ্ব দৰবাৰলৈ বিভিন্ন ধৰণে গৈছে। গতিকে আমাৰ সংস্কৃতিত যিটো আমাৰ
ঐতিহ্য বহন কৰা সংস্কৃতি সেইটো আমি ধৰি ৰাখিব লাগিব আৰু নৱপ্ৰজন্মক শিকাব লাগিব। আমাৰ ল'ৰা ছোৱালীক এগৰাকী মাতৃ বা পিতৃসকলে অভিভাৱকসকলে এটা শুদ্ধ পথ দেখুৱাব লাগিব। সমল ব্যক্তিৰ দ্বাৰা তেওঁলোকে শিকা বিহু গীত, বিহু নাচ আৰু পৰিৱেশন কৰা তেওঁলোকে যেতিয়ালৈকে শিকি সম্পূৰ্ণ নহয়, সম্পূৰ্ণৰূপে তেওঁলোকে এই শিক্ষা আহৰণ কৰি যে তেওঁলোকে এটা মানে তেওঁ প্ৰদৰ্শন কৰিবলৈ অলপ শিকিয়ে প্ৰদৰ্শন কৰিবলৈ যায়, সেইটো যাতে নহওক, তেতিয়া ভুল হয়। এতিয়া সম্পূৰ্ণৰূপে ভালকৈ আয়ত্ত কৰক, তাৰপিছত তেওঁলোকে প্ৰদৰ্শন কৰক। এই ক্ষেত্ৰত অভিভাৱকসকলে ল'ৰা ছোৱালীক মানে চকু দিব লাগিব, যিহেতু নৱপ্ৰজন্মক আমি আগবঢ়াই নিবলৈ হ'লে পথটো আমি দেখুৱাবই লাগিব আৰু অভিভাৱকসকলেও দেখুৱাব লাগিব। আৰু এতিয়া যিখিনি মানুহে এই ক্ষেত্ৰত কাম কৰি আছে, সমল ব্যক্তিসকলে বিহুক লৈ বিভিন্ন গৱেষণা চলি আছে, কিন্তু তেখেতসকল থাকোঁতেই বহুত মানুহ নোহোৱা হৈ যায়। গৱেষণা কৰে তেওঁলোকে জনাবলৈ নাপায়, কিন্তু তেওঁলোকৰ যিখিনি গৱেষণা কৰিছে সেইখিনি যাতে সমাজৰ আগত দাঙি ধৰে, যিসকলে জানে সেইটো মই অনুৰোধ কৰিছোঁ। যিসকলে গৱেষণা কৰি আছে আগবঢ়াই দিয়ক সমাজলৈ, আৰু যিসকলে শিকিব বিচাৰিছে সেইখিনি তেখেতসকলৰ পৰা শিকক আৰু আমাৰ পৰম্পৰা ৰক্ষা কৰক। হয়, আপোনাক ধন্যবাদ জনাইছোঁ। আৰু সঁচাকৈ আমি বিহুৰ নামত এই বিজতৰীয়া সংস্কৃতি আমি বন্ধ কৰিব লাগিব আৰু অসমীয়া হিচাপে এগৰাকী অসমীয়া হিচাপে অসমীয়া জাতি হিচাপে আমি সকলোৰে সন্মুখত আমি জীয়াই থাকিব লাগিব, আমি মূৰ দাঙি থাকিব পাৰিব লাগিব। অস্ত্ৰোপচাৰ কক্ষত ৰঙালী বিহু এটা গুৰুত্বপূৰ্ণ বিষয়ত আমি আলোচনা কৰিলোঁ। মই দুয়োগৰাকী অতিথিকে আন্তৰিক ধন্যবাদ জনাইছোঁ। আপোনালোককো ধন্যবাদ জনালোঁ এই অনুষ্ঠান ইমান সময় উপভোগ কৰাৰ বাবে। এনেধৰণৰ অন্যান্য অনুষ্ঠান চাবৰ বাবে আপোনালোকে উপভোগ কৰিব ANE ভাৰত 24। এতিয়া অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ, ভালে থাকক। আমাৰ ফালৰ পৰাও ধন্যবাদ জনালোঁ আমাক এখন সুবিধা দিয়াৰ কাৰণে। আৰু এইখিনি কথা মনৰ ভাৱখিনি অভিব্যক্ত কৰোঁতে ইয়াত কাৰোবাক যদি আঘাত হৈছে সেইখিনি যেন তেনেধৰণে নলয়, এইখিনি আমাৰ নিজৰ বস্তুৰ প্ৰতি ঘৰুৱাভাৱে এই কথাখিনি মনোযোগ দিয়ে, সেইটোৱে মোৰ আবেদন থাকিলে। আৰু এইটো কাৰণে যে আমি কি কাৰণে এই বিকৃতিটো কৰিব নালাগে, কাৰণ ধৰি লওক আমি যেনেকৈ দেখি আহিছিলোঁ তেনেকৈ আমি এনেকৈ দেখিছিলোঁ, কিন্তু এতিয়া যদি এই বিকৃতিটো দেখে তেতিয়া এতিয়া ল'ৰা ছোৱালীয়ে ক'ব যে আমিতো এনেকৈ দেখিছিলোঁ। সেইকাৰণে আমি কেতিয়াও কোনো কাৰণে কেতিয়াও এইটো কম্প্ৰমাইজ কৰিব নালাগে। এতিয়া বিয়া নামটো আমি বিয়া নামৰ ধৰণে গাব লাগিব, কাৰণ এইটো বিয়াত গোৱা নাম। তাত যদি আমি হাৰমনিয়াম তাবলা লৈ গাবলৈ যাওঁ তেতিয়াহ'লে বিয়া নাম হৈ নাথাকে। ঠিক তেনেকৈ বিহুৰ নামটো তেনেকৈ ইয়াৰ এটা নিজস্ব শৈলী আছে, নিজস্ব এটা বৈশিষ্ট্য আছে। আজিকালি সৃষ্টি হৈছে বিহুসুৰীয়া গীতৰ সৃষ্টি হৈছে, হ'ব, সৃষ্টিশীলতাটো আমাৰ লাগে, কিন্তু আমি সেই বিহুৰ যিটো তাৰ স্বকৃত পৰম্পৰা, ইয়াৰ বৈশিষ্ট্য, ইয়াৰ ঐতিহ্য, এইখিনি আমি এতিয়া বিতৰ্কটো কোনে সৃষ্টি, আমি অসমীয়া মানুহখিনিয়ে সৃষ্টি কৰিছোঁ। বিতৰ্কটো বিদেশী মানে বাংলাদেশে সেই বিতৰ্ক সৃষ্টি কৰা নাই। আমাৰ বস্তুটো আমিহে ৰক্ষা কৰিব পৰা নাই, আৰু ৰক্ষা কৰিব পৰা নাই কাৰণেই আজি অস্ত্ৰোপচাৰ এনেকুৱা এটা বিষয় লৈ স্পৰ্শকাতৰ মানে বিষয় এটা আমি আলোচনাৰ মেজলৈ আহিল। আৰু আলোচনা মই কৈছোঁ যে এইটো সমসাপেক্ষ প্ৰয়োজন হৈছে, আৰু এইটোৱে আমাৰ আবেদন থাকিল। এই কথাখিনি আমি অকণমান পুনৰ বিবেচনা কৰি যদি আমি প্ৰত্যেকেই সচেতন হ'ব লাগে, সজাগ। আমাৰ যিটো জাতীয় দায়িত্ব আৰু এইটো মানে সাংবিধানিক দায়িত্বৰ কৰ্তব্য, এইটো আটাইতকৈ ডাঙৰ কথা। সংবিধানে মানি গৈছে ই কেনট ডিষ্টৰ্ট, আৰু ডিষ্টৰ্ট যদি কৰিছে, বিকৃত কৰিছে, তেতিয়াহ'লে লাইবল টু পানিছমেণ্ট। ধন্যবাদ জনাইছোঁ। অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ, ভালে থাকক।